নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো সিটেট অসমীয়া ভাষাৰ প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন পেপাৰ আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 2026 বৰ্ষৰ 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা অসমীয়া ভাষাৰ পেপাৰ 1 ল্যাঙ্গুৱেজ 1 আমি আজিৰ ক্লাছত আলোচনা কৰিম 7 ফেব্ৰুৱাৰীৰ কুৱেশ্যনখন আমি অলৰেডি ডিসকাস কৰিছো গতিকে আজি 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা কুৱেশ্যন পেপাৰখন আলোচনা কৰিম তো আগৰ ভিডিঅ'বিলাক আপোনালোকে সিটেট অসমীয়া ভাষাৰ প্লেলিষ্টত গৈ সকলোবিলাক ভিডিঅ চাব পাৰিব আৰু যদি আপোনালোকে ভিডিঅ' কোৰ্স পাৰচেজ কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে তো ইয়াত আপোনালোকে সিলেবাস ওয়াইজ ভিডিঅ' ক্লাছ পাব ক্লাছৰ নোটছ বিলাকো পাব প্ৰিভিয়াস ইয়াৰ সকলোবিলাক কুৱেশ্যন পেপাৰ উইথ এনসাৰ মক টেষ্ট তো গোটেইখিনি পাব ইন ডিটেইলছ আপোনালোকে পাব তো যদি ইন্টাৰেস্টেড হয় ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্সসমূহ পাৰচেজ বা এক্সেছ কৰিব পাৰিব ঠিক আছে তলৰ এটা WhatsApp নম্বৰো দিয়া আছে যদি কিবা সুধিবলগীয়া থাকে তাত আপোনালোকে সুধিব পাৰিব তো এতিয়া আমি আহিছো আজিৰ ক্লাছটোলৈকে তো আজি আমি আলোচনা কৰিম 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা পেপাৰ 1 ৰ ল্যাঙ্গুৱেজ 1 আলোচনা কৰিম তো ইয়াতে প্ৰথমতে এটা ৰচনা খণ্ড দিয়া আছে তো মই আগৰ ক্লাছটো আপোনালোকক কৈছিলো যে এই ৰচনা খণ্ডটো পাৰিলে আপোনালোকে এবাৰ ওপৰে ওপৰে সুপাৰফিচিয়ালি পঢ়িব বহুত বেছি বুজি পোৱাকে পঢ়িব নালাগে কাৰণ সময় বেছি লাগিব তেনেকুৱাকে আমি যদি পঢ়িব যাওঁ প্ৰতিটো শব্দৰ অৰ্থ বুজি যদি আমি পঢ়িব যাওঁ বহুত সময় লাগিব গতিকে আমি ইমান সময় ইয়াত নষ্ট কৰিব নোৱাৰো ওপৰে ওপৰে এবাৰ চাই যাব যাতে আমি প্ৰশ্নবিলাকৰ উত্তৰ বিচৰতে আমাৰ এটা অনুমান হয় যে কোনটো প্ৰশ্নৰ উত্তৰ কোনখিনিত আছিল যে প্ৰথমতে আছে নে শেষৰ ভাগত আছে নে মাজ ভাগত আছে যাতে আমি হেতু অনুমান এটা কৰিব পাৰো ঠিক আছে গতিকে ইয়াত প্যাৰাগ্ৰাফটো মই এতিয়া নপঢ়ো কাৰণ বহুত সময় লাগিব ভিডিঅ'টিও দীঘলীয়া হ'ব গতিকে ডাইৰেক্টলি আমি প্ৰশ্ন উত্তৰলৈকে আহিছো আপোনালোক এবাৰ ওপৰে ওপৰে পঢ়ি ডাইৰেক্টলি প্ৰশ্নলৈকে আহিব তো 91 প্ৰশ্নত আছে ইয়াতে যে পৃথিৱীত এতিয়ালৈকে যিমানবোৰ কিতাপ ৰচিত হৈছে সেইবোৰৰ ভিতৰত মাত্ৰ কেইখনমানহে পঢ়িবৰ যোগ্য এই উক্তিটো কোনে দিছিলে হেতু হৈছে প্ৰশ্ন ঠিক আছে তো আমি এবাৰ পঢ়িলে আপোনালোকে এটা অনুমান কৰিব পাৰিব যে কোনখিনিত এই প্ৰশ্নটোৰ উত্তৰ আমি পাম তো আমি যদি ইয়াতে চাওঁ দ্বিতীয় যেটো প্যাৰাগ্ৰাফ তাৰ প্ৰথম শাৰীতে ইয়াত উল্লেখ কৰা আছে যে দাৰ্শনিক শপেনহাৱাৰে কৈছিল যে পৃথিৱীত এতিয়ালৈকে যিমানবোৰ কিতাপ ৰচিত হৈছে সেইবোৰৰ ভিতৰত মাত্ৰ কেইখনমানহে পঢ়িবৰ যোগ্য গতিকে দাৰ্শনিক শপেনহাৱাৰে কৈছিল এই কথাষাৰ তো আমি উত্তৰ হ'ব আমাৰ অপচন নম্বৰ 2 হ'ব শপেনহাৱাৰ ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 92 ইয়াতে সুধিছে গিবনক কোনে জোৰকৈ লুচান চহৰলৈ পঠাইছিলে তো গিবনৰ কথা আমি গোটেই প্যাৰাগ্ৰাফটোতে ইয়াত উল্লেখ কৰা আছে কিন্তু তেওঁৰ জীৱনৰ এটা চমু পৰিচয় শেষৰ প্যাৰাগ্ৰাফটোত দিছে সো ইয়াত লিখা আছে যে প্ৰথমে জীৱনৰ চমু পৰিচয় দি লোৱাটো ভাল হ'ব তো গতিকে আমি এইখিনিতে ইয়াৰ উত্তৰটো আমি পাম এবাৰ আপোনালোকে যেতিয়া পঢ়িব প্ৰথমতে তো তেতিয়া আপোনালোকে অনুমান কৰিব পাৰিব গতিকে তেওঁৰ বিষয়ে জীৱনৰ বিষয়ে এই প্যাৰাগ্ৰাফটোতে উল্লেখ আছে যেটো ইয়াত চমু পৰিচয় শেষৰ ফালে দিয়া হৈছে তো ইয়াত যদি আমি চাওঁ শেষৰ ফালে আছে ইয়াতে যে তেওঁৰ মতিগতি দেখি তেওঁৰ অভিভাৱকসকল আতংকিত হৈ তেওঁ কলেজৰ পৰা নাম কটাই এৰুৱাই আনিলে আৰু জোৰকৈ সুইজাৰলেণ্ডৰ লুচান চহৰলৈ পঠাই দিলে গতিকে কোনে পঠাই দিছিলে তেওঁৰ অভিভাৱকসকলে পঠাই দিছিলে গতিকে উত্তৰ আমি পাই গলো উত্তৰ হ'ব অপচন নম্বৰ 2 হ'ব গিবনৰ অভিভাৱকসকলে তেওঁক জোৰকৈ লুচান চহৰলৈ পঠাইছিলে ঠিক আছে তো এনে ধৰণে উত্তৰবিলাক বিচাৰিব লাগিব ইয়াত বহুত বেছি সময় আপোনালোকে নষ্ট কৰিব নোৱাৰে গতিকে প্ৰথমে এবাৰ যেতে চাই ল'ব আপোনালোকে সেই অনুমানটো কৰি ল'ব কোনখিনি কোড কি আছে সেইখিনি আপোনালোকে অনুমান কৰিব তাৰ পিছত প্ৰশ্নটো পঢ়ি যোনখিনি ঠাইত আমি উত্তৰটো পাম সেই ঠাইখিনিত আমি যাব লাগিব কাৰণ প্ৰতিটো প্ৰশ্নৰ কাৰণে আমি ওপৰৰ পৰা তললৈকে গোটেই প্যাৰাগ্ৰাফটো পঢ়িব নোৱাৰো তেনেহলে আমাৰ বহুত সময় ইয়াতে নষ্ট হৈ যাব বাকিবিলাক কৰিবলৈ সময় নাথাকিব গতিকে যেতিয়া আপুনি প্ৰথমতে ওপৰে ওপৰে পঢ়িব তেতিয়া সেইখিনি অনুমান কৰিব তো নেক্সট কুৱেশ্যনলৈকে আহিছো এতিয়া কুৱেশ্যন নম্বৰ 93 ইয়াতে সুধিছে এডৱাৰ্ড গিবনৰ বিষয়ে তলত দিয়া উক্তি কেইটাৰ ভিতৰত কোনটো শুদ্ধ যে ইয়াতে কেইটামান উক্তি দিছে গিবনৰ বিষয়ে কোনটো শুদ্ধ এটো সুধিছে তো এই প্ৰশ্নটো একচুয়ালি ভুল প্ৰশ্ন আছিল গতিকে উত্তৰটো সকলোকে দিয়া হৈছিল ইয়াতে সুধিছে কোনটো শুদ্ধ ইয়াতে তিনিটাই আমাৰ কি আছিল শুদ্ধ ইয়াত অপচন দিয়া আছিল গতিকে যাৰ কাৰণে এই প্ৰশ্নটো কেনসেল কৰা হৈছিল আৰু সকলোকে দিয়া হৈছিল যেনে গিবনে ৰমান সাম্ৰাজ্যৰ ইতিহাসৰ বিষয়ে গ্ৰন্থ ৰচনা কৰিছিল এটোও শুদ্ধ হয় গিবন আছিল অসাধাৰণ বুদ্ধিমত্তা ছাত্ৰ এইখিনিও শুদ্ধ হয় গিবনে অক্সফৰ্ডত থাকোতে কেথলিক ধৰ্ম মত ত্যাগ কৰি প্ৰটেষ্টাণ্ট ধৰ্ম মতত দীক্ষিত হ'ব বিচাৰিছিল এইবিলাক সকলোবিলাক শুদ্ধ হয় গতিকে অপচন কেইটা আমাৰ দিয়তে ভুল হৈছিল তো এটো মই বাদ দিলো নেক্সট কুৱেশ্যনলৈকে আহিছো তে কুৱেশ্যন নম্বৰ 94 লৈকে ইয়াতে সুধিছে ৰচনা খণ্ডত ব্যৱহৃত অবিনাশী শব্দটোৰ সমাৰ্থসূচক শব্দটো হৈছে গতিকে ইয়াত সমাৰ্থসূচক শব্দ বা যেটো আমি সিনোনিমছ বুলি কওঁ অবিনাশী শব্দটোৰ কোনটো হ'ব গতিকে এনে ধৰণৰ যেতিয়া প্ৰশ্ন দিব তো আমাৰ ইয়াতে ভকেবুলাৰি অলপ ষ্ট্ৰং হ'ব লাগিব যেতিয়া আমাৰ শব্দৰ জ্ঞান থাকিব
বেছি শব্দ আমি জানিম তেতিয়া আমাৰ এনেধৰণৰ বিপৰীত শব্দ হওক সমাৰ্থক শব্দ হওক এইবিলাক লিখিবলৈ বা উত্তৰটো ওলাবলৈ আমাৰ সুবিধা হয় তথাপি আমি কিছুমান অনুমান কৰিও লিখিব পাৰোঁ যেনে ধৰক ইয়াত অবিনাশী শব্দটো আমি ক'ত পাইছিলোঁ সেইটো আমি চাব লাগিব প্ৰথমতে তো আমি যদি চাওঁ ইয়াতে প্ৰথম পেৰাগ্ৰাফটোতে আছিলে কিন্তু বিক্ষিপ্ত দুই এটা উদ্ধৃতিৰ বাহিৰে তেওঁৰ অবিনাশী কীৰ্তিস্তম্ভ দি ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ নামৰ গ্ৰন্থখনৰ এটা পৃষ্ঠা মই আজিলৈকে পঢ়ি পোৱা নাই গতিকে অবিনাশী কীৰ্তিস্তম্ভ এখন গ্ৰন্থৰ কথা কৈছে গতিকে আমি এই বাক্যটো পঢ়িলে অনুমান কৰিব পাৰোঁ যে অবিনাশী শব্দটো এটা নিগেটিভ ৱৰ্ড নহয় এটা পজিটিভ ৱৰ্ড হয় ই নেতিবাচক শব্দ নহয় অবিনাশী শব্দটোৱে ঠিক আছে তো বাক্যটো পঢ়িলে আমি গম পাওঁ তাৰ উপৰি আৰু কিছুমান আমি ক্লুৰ জৰিয়তে অনুমান কৰি আমি উত্তৰ লিখিব পাৰোঁ এক্সাক্টলি আমি যদিও নাজানো সমাৰ্থক শব্দ কোনটো হ'ব যেনে অবিনাশী শব্দটোৰ মূল শব্দ কোনটো মূল শব্দটো হৈছে নাশ তো ইয়াতে নাশী আছে তাৰ আগত অবি লিখা হৈছে মানে প্ৰিফিক্স ব্যৱহাৰ কৰা হৈছে আগত আৰু ব্যৱহাৰ কৰি ইয়াক অবিনাশী কৰা হৈছে গতিকে নাশ মানে কি ধ্বংস হৈ যোৱা নাশ হৈ যোৱা আমি কওঁ গতিকে মূল শব্দটোৰ অৰ্থ জানিলেও আমি সমাৰ্থকসূচক শব্দটো ক'ব পাৰিম গতিকে অবিনাশী মানে যাক আমি ধ্বংস কৰিব নোৱাৰোঁ যাক আমি ক্ষয় কৰিব নোৱাৰোঁ যাক আমি ক্ষতি কৰিব নোৱাৰোঁ তেনেধৰণৰ ঠিক আছে গতিকে অপশ্যন 1ত কি কৈছে বিনাশ কৰে যি গতিকে এইটো উত্তৰ আমাৰ নহয় কাৰণ ইয়াতে যাক নাশ কৰিব নোৱাৰে ধ্বংস কৰিব নোৱাৰে সেইটো সমাৰ্থকসূচক শব্দ হ'ব লাগিব গতিকে বিনাশ কৰাটো মানে ধ্বংস কৰা বুজাব এইটো অপজিটহে হ'ব বিপৰীত শব্দ হ'ব সমাৰ্থকসূচক নহয় তো এইটো কেনচেল হ'ল কীৰ্তিস্তম্ভটো নহয় তাৰপিছত অবিস্মৰণীয় কাৰণ ইয়াতে আমাক কোনো স্মৰণৰ লগত জড়িত শব্দ নহয় অবিনাশীটো গতিকে আমাৰ একেটা কেনচেল হোৱাৰ পিছত এটাই থাকিল সেইটো হৈছে উত্তৰ অপশ্যন নম্বৰ 4 হ'ব শুদ্ধ উত্তৰ শাশ্বত মানে সেইটোৱে বুজায় যাক আমি ধ্বংস কৰিব নোৱাৰোঁ বা ক্ষতি কৰিব নোৱাৰোঁ ক্ষয় নহয় তেনেধৰণৰ বুজায় ঠিক আছে গতিকে আমি কিছুমান লজিকেল অনুমান হ'ব লাগিব অনুমান মানে এনেই চাৰিটাৰ মাজত এটা অনুমান কৰি দি দিলোঁ সেইটো নহয় শব্দটো চাই বুজি তাৰপিছত আমি লজিকেলি অপশ্যন চুজ কৰিব লাগিব যদিও তাত অনুমান থাকে কিন্তু লজিকো থাকিব লাগিব তেনেহ'লে আমাৰ শুদ্ধ হোৱাৰ চান্সেছ থাকে ঠিক আছে গতিকে অবিনাশী শব্দটোৰ অৰ্থ আমি নাজানিলেও নাশ শব্দটোৰ অৰ্থ আমি জানো গতিকে সেইটোৰ জৰিয়তে আমি অনুমান কৰিব পাৰোঁ তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 95লৈকে ইয়াতে সুধিছে আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেটৰ লেখক কোন গতিকে এই কিতাপখনৰ লেখক কোন হয় সেইটো আমাক সুধিছে গতিকে কিতাপখন ক'ত আছে আমি বিচাৰিব লাগিব আৰু সাধাৰণতে আপোনালোকে যেতিয়া প্ৰথমে পঢ়ি যাব ন এবাৰ তেতিয়া এনেধৰণৰ কিবা গ্ৰন্থ বা কিবা তথ্য যদি থাকে সেইখিনি আপোনালোকে আণ্ডাৰলাইন কৰিব প্ৰশ্ন থাকক বা নাথাকক তো প্ৰশ্ন যদি থাকে তেতিয়া বিচাৰিবলৈ সুবিধা হয় তো ইয়াতে আমি পাইছোঁ আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টাৰ এইখন কোনে লিখিছিলে ডাৰেলে লিখিছিলে লৰেন্স ডাৰেলে লিখিছিলে এইখন তো আমি যদি চাওঁ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 হ'ব লৰেন্স ডাৰেল চ' তেখেতে লিখিছিলে তো এইবিলাক ডাইৰেক্টলি এনচাৰবিলাক থাকিবই জাষ্ট আমি বিচৰাতে আমাৰ কিমান সময় লাগে সেইটো ইম্পৰ্টেণ্ট হয় কম সময়ত আমি বিচাৰি ওলাব লাগিব তাৰপিছত 96 নম্বৰ কুৱেশ্যনটোলৈকে আহিলোঁ ইয়াতে সুধিছে তাৰ কাৰণে মোক অকণো দোষে চুব নোৱাৰিলেহেঁতেন এই বাক্যটোত লেখকে কিহৰ কাৰণে তেওঁক দোষে চুব নোৱাৰাৰ কথা কৈছে ঠিক আছে তো অপশ্যনত যদি চাওঁ প্ৰতিটো অপশ্যনতে আমাৰ ডিক্লাইন এণ্ড ফল' লিখা আছে তো আমি সেই পেৰাগ্ৰাফটো পঢ়িব লাগিব য'ত এই বিষয়ে উল্লেখ কৰা আছে তাত আমি গম পাম তো আমি যদি চাওঁ ইয়াৰ উত্তৰ আমি পাম 4 নম্বৰ পেৰাগ্ৰাফত পাম যে ময়ো হয়তো গিবনৰ ডিক্লাইন এণ্ড ফল' নপঢ়াকৈয়ে কিতাপখন 100খন সৰ্বশ্ৰেষ্ঠ কিতাপৰ তালিকাত ঠাই দিব পাৰিলোহেঁতেন আৰু তাৰ কাৰণে মোক অকণো দোষে চুব নোৱাৰিলেহেঁতেন এই কথাখিনি ইয়াত উল্লেখ কৰা আছে ডাইৰেক্টলি তো আমি যদি চাওঁ উত্তৰ আমাৰ হ'ব অপশ্যন নম্বৰ 2 হ'ব ডিক্লাইন এণ্ড ফল' নপঢ়াকৈয়ে কিতাপখন 100খন সৰ্বশ্ৰেষ্ঠ কিতাপৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ ওলোৱা কাৰণে মোক অকণো দোষে চুব নোৱাৰে তো এই কথাষাৰ কৈছিলে ঠিক আছে নেক্সটলৈকে আহিলোঁ নেক্সট কুৱেশ্যন 97 তো ইয়াতে সুধিছে ঐতিহাসিক শব্দটোৰ প্ৰত্যয় ভাঙি দেখুওৱা চ' ইয়াতে প্ৰত্যয় ভাঙি দেখুৱাবলৈ কৈছে আৰু প্ৰত্যয়ত আপোনালোকে মনত ৰাখিব মূল শব্দটো বিচাৰিব ঐতিহাসিক শব্দটো ক'ৰ পৰা আহিল একচুৱেলি ইতিহাসৰ পৰা আহিছে গতিকে আমি ডাইৰেক্টলি ইতিহাস ক'ত আছে আমি সেইটো চাব লাগিব তো উত্তৰ হ'ব অপশ্যন নম্বৰ 3 কাৰণ ইয়াত ইতিহাস আছে ইতিহাসৰ লগত ইক যোগ হৈছে বাকীখিনি নাজানিলেও মূল শব্দটোতো আমি ওলাব পাৰিম যে মূল শব্দ কোনটো ঐতিহাসিকৰ মূল শব্দ কোনটো হ'ব মূল শব্দ হ'ব ইতিহাসৰ পৰা ঐতিহাসিক হৈছে তো ইতিহাস থকা এটাই ইয়াত অপশ্যন আছে যদি অপশ্যনত 2-3টা থাকে তেতিয়াহে আমি বাকীখিনিও জানিব লাগিব কিন্তু ইয়াতে যদি চাওঁ ইতিহাস থকা এটাই আছে গতিকে সেইটোৱে উত্তৰ হ'ব অপশ্যন নম্বৰ 3 হ'ব নেক্সট কুৱেশ্যনলৈকে আহিলোঁ কুৱেশ্যন নম্বৰ 98 ইয়াতে সুধিছে জগত বিখ্যাত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ তেতিয়া কিন্তু অতি শোচনীয় অৱস্থা ইয়াত ৰেখাংকিত শব্দটো হৈছে ইয়াত ৰেখাংকিত মানে আণ্ডাৰলাইন কৰা শব্দটো কি শব্দ হয় উপসৰ্গ হয় জতুৱা ঠাঁচ নে স্বৰসন্ধি হয় নে ব্যঞ্জন সন্ধি হয়
সেইটো আমাক সুধিছে সো জগত বিখ্যাত বুলি কোৱা হৈছে জগত বিখ্যাত মানে হৈছে জগত বিখ্যাত জগত আৰু বিখ্যাত লগ লাগিছে ইয়াতে দুটা শব্দ ইয়াতে লগ লাগিছে জগত আৰু বিখ্যাত গতিকে এইটো এটা সন্ধি হৈছে দুটা শব্দ লগ লাগি এটা সন্ধি হৈছে গতিকে এইটো উপসৰ্গ নহয় উপসৰ্গ আমাৰ যি 20টা সংস্কৃতৰ উপসৰ্গ এইবিলাক মনত ৰাখিব আপোনালোকে প্ৰ পৰা অপসম অনু অব নিৰ দূৰ এনেধৰণে আমাৰ 20টা যি আছে গতিকে যেনে প্ৰণাম প্ৰ আহিল উপসৰ্গ পৰাজয় পৰাটো হৈছে এটা উপসৰ্গ গতিকে এইবিলাক মনত ৰাখিব লাগিব আপোনালোকে গতিকে ইয়াতে এই উপসৰ্গবিলাকৰ ভিতৰত এটাও নাই যেনে জগতটো তেনেধৰণৰ কোনো উপসৰ্গ নহয় ঠিক আছে গতিকে এইটো এটা উপসৰ্গ নহয় এইটো আমি ডাইৰেক্টলি এলিমিনেট কৰিলোঁ জতুৱা ঠাঁচো নহয় জতুৱা ঠাঁচবিলাক সাধাৰণতে আমাৰ যিটো শব্দ থাকিব সেইটো ডাইৰেক্টলি অৰ্থটো নুবুজায় এটা বেলেগ অৰ্থ বুজায় যেনে নাক কটা যোৱা বুলি আমি যদি কওঁ নাকটো যে কটা গৈছে সেইটো বুজা নাই সেই জতুৱা ঠাঁচটোৰ জৰিয়তে লাজৰ কথা কৈছে গতিকে এইবিলাক হৈছে জতুৱা ঠাঁচ যিবিলাকৰ ডাইৰেক্ট তাত অৰ্থটো আমি নাপাওঁ তাৰ ভিতৰত এটা আণ্ডাৰলাইং মিনিং থাকে বা সেই জতুৱা ঠাঁচটোৱে বেলেগ এটা অৰ্থ বুজায় গতিকে ইয়াতে জগত বিখ্যাতটোৱে জগত বিখ্যাতেই বুজাইছে গোটেই জগতৰ ভিতৰত তেওঁ বিখ্যাত সেইটো বুজাইছে গতিকে এইটো জতুৱা ঠাঁচো নহ'ল গতিকে হয়তো স্বৰসন্ধি নহয়তো ব্যঞ্জন সন্ধি হ'ব স্বৰসন্ধি হ'ব লাগিলে স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ সন্ধি হ'ব লাগিব আৰু ইয়াতে যদি আমি চাওঁ জগত আৰু বিখ্যাত যিটো ইয়াত ট আছে সেই ট আৰু এইফালে ব ইয়াৰ মাজত সন্ধি হৈছে আৰু ইয়াৰ শেষত যিটো খণ্ডত্ব আছে এইটো সন্ধি হ'লে এইটো দন্ত্যাদ্য হ'ব সেইকাৰণে ইয়াত খণ্ডত্ব আৰু পিছৰ শব্দটোৰ যিটো ব এই দুটা লগ লাগিলে সন্ধি যেতিয়া হ'ব তেতিয়া দ্বয়বদ্ধ হ'ব গতিকে এইটো আমাৰ কি হ'ব ব্যঞ্জন বৰ্ণ হ'ব দুটাই গতিকে এইটো ব্যঞ্জন সন্ধি হ'ব উত্তৰ অপশ্যন নম্বৰ 4 হ'ব ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 99 ইয়াতে সুধিছে অনুপম গদ্যশৈলী ইয়াতে কি প্ৰয়োগ হৈছে তো ইয়াতে আমাৰ প্ৰয়োগ হৈছে বিশেষণ যে গদ্যশৈলীটো কেনেধৰণৰ গদ্যশৈলীটো অনুপম যেতিয়া আমাৰ বিশেষ্যৰ দোষ গুণ বুজাব তেতিয়া আমাৰ বিশেষণ বুলি কয় গতিকে ইয়াতে দোষ গুণ বুজাইছে গদ্যশৈলীটো কেনেধৰণৰ হয় যে ভাল হয় নে বেয়া হয় নে কেনেধৰণৰ হয় কেতিয়াবা গুণ বুজাব কেতিয়াবা দোষ বুজাব পাৰে তো সেইটো আমাৰ বিশেষণ বুলি কয় তো ইয়াত উত্তৰ অপশ্যন নম্বৰ 3 হ'ব তো আপোনালোকে পদখিনি চাবই লাগিব পদৰ ওপৰত যিকোনো কুৱেশ্যন আহিব পাৰে বিশেষণৰ আকৌ ভাগ আছে ভাগবিলাকৰ ওপৰত প্ৰশ্ন আহিব পাৰে তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া নেক্সটত আমাৰ আছে পদ্যাংশটো আছে আৰু পদ্যাংশটোৰ ওপৰত আমাৰ 6টা কুৱেশ্যন আছে তো পদ্যাংশটোত ইয়াত আছে যে নিৰল নাম গন্ধে প্ৰাণ কমলাই ফুলনিৰ এচুকত মুখ আমলাই ফুলি ফুলি এটি পাহি কাব্য কাননত এনেধৰণে ইয়াত ফুলৰ বৰ্ণনা দিয়া হৈছে তো আমি যদি প্ৰশ্নটো চাওঁ 1 নম্বৰ প্ৰশ্নটো ইয়াতে সুধিছে যে অৰ্ধেক গোপনে ফুলা ফুল পাহি বুলি কবিয়ে কাৰ কথা কৈছে যে অৰ্ধেক গোপনে তো শেষৰ ফালে ইয়াতে আছে শেষৰ লাইনটোত আছে আপোনালোকে গদ্যাংশ যেনেদৰে এবাৰ পঢ়িব ঠিক তেনেদৰে পদ্যাংশটো এবাৰ পঢ়ি ল'ব তেতিয়া আপোনালোকে অনুমান কৰিব পাৰিব ক'ত আছে উত্তৰটো যে অৰ্ধেক গোপনে এইটো শেষৰ লাইনত আছিলে যে উৰ্মিলা পাহিটি থাকে অৰ্ধেক গোপনে গতিকে কোনটো পাহিৰ কথা কৈছে বুলি প্ৰশ্নটোত আমাক সুধিছে উৰ্মিলা পাহিৰ কথা ইয়াত কৈছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ 3 হ'ব উৰ্মিলাৰ কথা কৈছে ঠিক আছে নেক্সটলৈকে আহিলোঁ 101 নম্বৰ ইয়াতে কৈছে যে কবিতাটোত কবিয়ে মূলতঃ কাৰ বিষয়ে লিখিছে কাৰ বিষয়ে ইয়াতে গোটেই কবিতাটোত কাৰ বিষয়ে লিখিছে তো আমি প্ৰথমৰ পৰাই পাইছোঁ বিভিন্ন ফুলৰ কথাও ইয়াত লিখিছে কিন্তু যদিও বিভিন্ন ফুলৰ কথা লিখিছে মেইনলি ইয়াতে লিখিছে উৰ্মিলাৰ কথা লিখিছে উৰ্মিলা পাহিটিৰ কথা ইয়াতে উল্লেখ কৰিছে ইয়াতে প্ৰথম লাইনটোতে আমি পাইছোঁ যে নিৰল নাম গন্ধে প্ৰাণ কমলাই ফুলনিৰ এচুকত মুখ আমলাই যে ফুলনিৰ এচুকত মুখ আমলাই থাকে গতিকে কোনটো ফুল থাকে ফুলনিৰ এচুকত যে থাকে কোনটো ফুল তাত বিভিন্ন ফুলৰ কথা কৈছে ইয়াতে আমি যদি ইয়াতে পাওঁ বিভিন্ন ফুলৰ নাম ইয়াতে আমি পাম সেইবিলাকৰ মাজত তুলনাও কৰিছে কিন্তু মেইনলি ইয়াতে কাৰ কথা কৈছে যে উৰ্মিলা পাহিটি শেষত আমি পাম যে এই যে এচুকত মুখ আমলাই কোনটো ফুলে মুখ আমলাই বা কোনটো পাহিয়ে মুখ আমলাই যে উৰ্মিলা পাহিটিয়ে কথা ইয়াতে কোৱা হৈছে তো উত্তৰ ইয়াতে আমাৰ হ'ব অপশ্যন নম্বৰ 4 হ'ব উৰ্মিলাৰ বিষয়ে ইয়াত মূলতঃ কবিতাটোত কোৱা হৈছে তো এনেই প্ৰথমতে আমি যদি পঢ়োঁ প্ৰথম লাইনকেইটা আমাৰ এনেধৰণৰ লাগিব যে ফুলনি আৰু ফুলৰ বিষয়ে ইয়াতে কৈছে কিন্তু গোটেই কবিতাটো পঢ়িলে আমি শেষত আমি গম পাম যে ইয়াত মেইনলি উৰ্মিলাৰ বিষয়েহে কৈছিলে নেক্সট কুৱেশ্যনটোলৈকে আহিম এতিয়া 102 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে ফুলনিৰ এচুকত মুখ আমলাই ফুলি থকা পাহিটোৱে কি কৰিছিলে যে ফুলনিৰ এচুকত মুখ আমলাই ফুলি থকা পাহিটোৱে কি কৰিছিল সেইটো হৈছে প্ৰশ্ন তো আমি যদি চাওঁ ইয়াতে পাম যে নিৰল নাম গন্ধে প্ৰাণ কমলাই ফুলনিৰ এচুকত মুখ আমলাই ফুলি ফুলি এটি পাহি কাব্য কাননত হৰিছিল কবি প্ৰাণ থাকি নিজানত গতিকে কবিৰ প্ৰাণ হৰিছিলে সেই ফুলটোৱে কি কৰিছিলে সেই ফুলপাহ কোনপাহ ফুল আছিলে উৰ্মিলা আছিলে গতিকে সেই উৰ্মিলা ফুলপাহে কবিৰ প্ৰাণ কি কৰিছিলে হৰিছিলে ঠিক আছে
বিভিন্ন ফুলৰ মাজত উৰ্মিলা ফুলপাহীয়ে কবিৰ প্ৰাণ হৰিছিলে। তো উত্তৰ আমি ইয়াতে কি পাম? অপশ্যন নম্বৰ 4 পাম, যে নিজানত থাকি কবিৰ প্ৰাণ হৰিছিলে। উত্তৰ হ'ব অপশ্যন নম্বৰ 4। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 103 লৈকে। ইয়াতে সুধিছে সৌভাগ্য কিৰীটি পিন্ধা তিনি পটেশ্বৰী, এই বাক্যটো তিনি পটেশ্বৰী বুলি কাক কৈছে? তিনি পটেশ্বৰী বুলি কৈছে, কবিতাটোত পাইছোঁ। তো কাক কৈছে? তো ইয়াতে আমি পাম যে সৌভাগ্য কিৰীটি পিন্ধা তিনি পটেশ্বৰী। এই তিনি পটেশ্বৰী কোন হয়? তো তলত আছে সাবিত্ৰী, দ্ৰৌপদী, দময়ন্তী আৰু জয়মতী। তো এইটোতো হ'ব নোৱাৰে, কাৰণ ইয়াতে 4গৰাকীৰ নাম লিখা আছে আৰু তিনি পটেশ্বৰী মানে তিনি হ'ব লাগিব। তো ওপৰৰ শাৰীটোত লিখা আছে যে কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা সুন্দৰী সৌভাগ্য কিৰীটি পিন্ধা তিনি পটেশ্বৰী। গতিকে এই তিনি পটেশ্বৰীৰ কথা কৈছে, কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা সুন্দৰীৰ কথা কৈছে। ঠিক আছে, তো কেতিয়াবা আমাৰ এনেধৰণৰ কনফিউজন লাগিব পাৰে যে তলতো নাম আছে ওপৰতো নাম আছে, এতিয়া কোনটো আমি ধৰিম? এনেও ইয়াতে গম পায়, কমা ছেমিকলন ইয়াতে গম পাব। তথাপি আমি গম নাপালেও ইয়াত যিহেতু তিনিটাৰ কথা কৈছে, আমি ওপৰৰ আমি পাইছোঁ, গতিকে সেয়াই হ'ব তিনি পটেশ্বৰী। তো উত্তৰ আমাৰ হ'ব অপশ্যন নম্বৰ 4 হ'ব, কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, 104 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে কোনগৰাকী পুৰা কথাভিত্তিক নাৰীৰ উল্লেখ উদ্ধৃত পদ্যটোত নাই? যেনে কুন্তী আছে, দ্ৰৌপদী আছে, সৰমা আছে, সতী আছে। তো এইবিলাক ইয়াত নামবিলাক আমি পাইছোঁ, ইয়াতে কোনটো নাম নাই সেইটো আমাক সুধিছে। ঠিক আছে, তো ইয়াৰে উত্তৰ অপশ্যন নম্বৰ 1 হ'ব কুন্তী। কুন্তীৰ বিষয়ে আমি এই কবিতাটোত পোৱা নাই। যেনে ইয়াত দ্ৰৌপদী আছে, সৰমা আছে, সতী আছে, এইবিলাক আমি গোটেইকেইটাই আমি ইয়াতে পাইছোঁ। এইটো সৰমা, ঠিক আছে, তাৰপিছত সতী, এইটো সতী, তাৰপিছত আমাৰ দ্ৰৌপদীৰ কথাও কৈছে, তো এইটো দ্ৰৌপদী। তো এইবিলাক আমাৰ পাইছোঁ, কিন্তু কুন্তীৰ নাম আমি পোৱা নাই। তো উত্তৰ অপশ্যন নম্বৰ 1 হ'ব। নেক্সট কুৱেশ্যন, যে উদ্ধৃত পদ্যটিত কবিতাৰ কোনবিধ অলংকাৰ প্ৰয়োগ হৈছে? গতিকে ইয়াত অনুপ্ৰাস প্ৰয়োগ হৈছে। তো মই আগৰ ক্লাছতো কৈছোঁ আৰু আগত বহুতবাৰে কৈছোঁ, অনুপ্ৰাস এইবিলাকৰ ক্লাছো আছে, আপোনালোকে চাই ল'ব পাৰিব যে অনুপ্ৰাসত কি হয়, আমাৰ ৰিপিটেশ্যন হয়। তো ইয়াতো আমি যদি চাওঁ ৰিপিটেশ্যন হৈছে, যেনে কমলাই, শেষত ই আছে, ৰস্বই আছে, আমলাই, ইয়াত ৰিপিট হৈছে। কেতিয়াবা আমাৰ এটা বৰ্ণ হ'ব পাৰে, কেতিয়াবা দুটা বৰ্ণ হ'ব পাৰে, কেতিয়াবা শব্দ হ'ব পাৰে, যেতিয়া ৰিপিট হয় আৰু ৰিপিটেশ্যন হ'লে সেইটোক আমি অনুপ্ৰাস বুলি কওঁ। ঠিক আছে, তো গতিকে ইয়াত যদি চাওঁ কাননত, নিজানত, ইয়াতে সীতা, ইয়াতে দুহিতা, তো এইবিলাক সকলোবিলাক কি হৈছে, ৰিপিটেশ্যন হৈছে। আৰু ইয়াতে আমাক ইয়াৰ ভাগৰ ওপৰতো প্ৰশ্ন দিব পাৰে। ইয়াত অনুপ্ৰাসৰ কোনটো ভাগ বুলি যদি আমাক সোধে, তেতিয়া এইটো আমাৰ হ'ব অন্ত্যানুপ্ৰাস হ'ব। যেতিয়া অন্তত মিল হয়, অন্তত যেতিয়া এনেধৰণৰ ৰিপিটেশ্যন হয়, তেতিয়া ইয়াক অন্ত্যানুপ্ৰাস বুলি কয়। অনুপ্ৰাসে হয়, অনুপ্ৰাসৰ ভাগ হয়, ছেকানুপ্ৰাস আছে, এনেকুৱা অন্ত্যানুপ্ৰাস আছে। তো ঠিক গতিকে এইটো অন্ত্যানুপ্ৰাসত পৰিব, যিহেতু শেষৰ বৰ্ণবিলাকত আমাৰ ৰিপিটেশ্যন আমি পাইছোঁ। ঠিক আছে, তো এইকেইটা আছিলে আমাৰ পদ্যাংশৰ ওপৰত থকা প্ৰশ্ন। এতিয়া আমি আহিম পেডাগজিৰ কুৱেশ্যনছবিলাক আমি এতিয়া আলোচনা কৰিম। তো প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ, 106 নম্বৰ কুৱেশ্যন পেডাগজিৰ। তো ইয়াতে আমি পাইছোঁ যে এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ শিক্ষণশৈলী আৰু অগ্ৰাধিকাৰৰ বিষয়ে জানিবৰ কাৰণে এখন প্ৰশ্ন তালিকা দিছে। এই ক্ষেত্ৰত শিক্ষকজনে কি ভূমিকা পালন কৰিছে? গতিকে এখন প্ৰশ্ন তালিকা বা এখন প্ৰশ্ন কাকত দিছে। প্ৰশ্ন কাকতখনত কি জানিব বিচাৰিছে? কাৰণ প্ৰশ্ন কাকত এখন বনাই ল'ৰা ছোৱালীক আমি যেতিয়া পৰীক্ষা ল'ম, তেতিয়া তাৰ উদ্দেশ্য থাকিব, কিহৰ কাৰণে আমি পৰীক্ষাটো লৈছোঁ বা কি জানিব বিচাৰিছোঁ ল'ৰা ছোৱালীৰ পৰা, সিহঁতে কি শিকিছে, কি শিকা নাই, এইবিলাক জানিব বিচাৰিছোঁ। গতিকে ইয়াতে এই যে প্ৰশ্ন তালিকাখন দিছে, তাৰ উদ্দেশ্য কি? আৰু ইয়াতে কৈছে তেওঁলোকৰ শিক্ষণশৈলী আৰু অগ্ৰাধিকাৰৰ বিষয়ে জানিবৰ কাৰণে, সিহঁতে কিমান আগবাঢ়িলে, কিমান সিহঁতৰ উন্নতি হৈছে, বা শিক্ষণশৈলীটো কি, বা সিহঁতে কেনেধৰণে শিকি আছে, তো এইবিলাক জনাৰ কাৰণে কৰিছে। গতিকে এই শিক্ষকজনে কি ভূমিকা পালন কৰিছে, সেইটো হৈছে প্ৰশ্ন। গতিকে উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ 2, নিৰ্ণায়ক বা নিদান দিওঁতা। ঠিক আছে, তো আমি ডায়েগনষ্টিক যেতিয়া টেষ্ট লওঁ ল'ৰা ছোৱালী, ডায়েগনষ্টিক টেষ্ট কিয় লওঁ? যে ল'ৰা ছোৱালী কিমানখিনি শিকিব পাৰিলে, কিমানখিনি শিকিব পৰা নাই, এই দুয়োটাই আমি তাৰ পৰা জানিব পাৰোঁ। আগৰ ক্লাছতো মই কৈছিলোঁ আপোনালোক। গতিকে ইয়াতো শিক্ষকে সেইটোৱে জানিব বিচাৰিছে যে কিমানখিনি সিহঁতে অগ্ৰাধিকাৰ লাভ কৰিলে, বা কিমানখিনি সিহঁতে শিকিলে, বা কিমানখিনি সিহঁতে শিকিব পৰা নাই। গতিকে এইখিনি শিক্ষকজনে জানিব বিচাৰিছে। গতিকে শিক্ষকগৰাকীয়ে ইয়াতে কাৰ ভূমিকা পালন কৰিছে? নিদান দিওঁতাৰ ভূমিকা পালন কৰিছে, বা নিৰ্ণায়ক। তেওঁ নিৰ্ণয় কৰিব বিচাৰিছে যে ল'ৰা ছোৱালীৰ কোনটো ষ্টেজত আছে, কোনটো ষ্টেজত ল'ৰা ছোৱালীসকল আছে, কেনেধৰণে শিকি আছে, শ্ল'লি শিকি আছে নে তেওঁলোকে বেছি ভালদৰে বা শিক্ষকে ভবাৰ দৰে শিকি আছে, কোনবিলাক বিষয়ত খোকোজা আছে, কোনবিলাক বিষয়ত অগ্ৰাধিকাৰ লাভ কৰিছে। তো এইখিনি নিৰ্ণয় কৰিব বিচাৰিছিল। গতিকে নিৰ্ণায়কৰ ভূমিকা পালন কৰিছে, বা নিদান দিওঁতাৰ ভূমিকা তেওঁ পালন কৰিছে। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 107। ইয়াতে সুধিছে শ্ৰেণীকোঠাৰ শিকন অভিজ্ঞতাসমূহ শিশুৰ জীৱন আৰু তাৰ প্ৰসংগসমূহৰ সৈতে গভীৰভাৱে সম্পৰ্কিত।
যে শ্ৰেণীকোঠাত যিবিলাক সিহঁতে শিকিব তাৰ যিবিলাক অভিজ্ঞতা হ'ব সিহঁতৰ লাৰ্ণিং যি এক্সপিৰিয়েঞ্চ সিহঁতৰ হ'ব সেইখিনি সিহঁতৰ জীৱন আৰু তাৰ প্ৰসংগসমূহৰ সৈতে সম্পৰ্কিত হয় ডেফিনেটলি কাৰণ সিহঁতে স্কুলত শিকা বা ক্লাছৰুমত শিকা অভিজ্ঞতাবিলাকেতো সিহঁতৰ ব্যক্তিগত জীৱনত বা ডে টু ডে লাইফত সিহঁতৰ ইউজ কৰিব লাগিব এপ্লাই কৰিব লাগিব গতিকে আমি ল'ৰা ছোৱালীক তেনেধৰণেই শিকাব লাগে যাতে সিহঁতৰ ডে টু ডে লাইফত বা সিহঁতৰ অনাগত জীৱনত যাতে সেয়া কামত আহে গতিকে এই অভিজ্ঞতাসমূহ সিহঁতে কি কৰিব সিহঁতৰ জীৱনত সেয়া সম্পৰ্কিত শিশুৰ জীৱনত কাৰণ তেওঁলোকে সেইবিলাক অনাগত দিনত তেওঁলোকে কি কৰিব লাগিব এপ্লাই কৰিব লাগিব তো এই উক্তিটো একেবাৰে শুদ্ধ হয় তাৰপিছত এটা যুক্তি দিয়া হৈছে যে পূৰ্ব অভিজ্ঞতাৰ ভিত্তিতে শিকন অভিজ্ঞতাসমূহৰ পৰিকল্পনা কৰা হয় তো এইটোও কাৰেক্ট হয় কাৰণ ল'ৰা ছোৱালীৰ যি পূৰ্ব অভিজ্ঞতা থাকিব মানে প্ৰিভিয়াছ নলেজ থাকিব সিহঁতৰ কাৰণ আমি যিকোনো যেতিয়া স্কুলত ল'ৰা ছোৱালীবিলাক আহিব তেতিয়া সিহঁতে আগতে কিছু অভিজ্ঞতা সিহঁতে লৈ আহে যেতিয়া একেবাৰে নতুন ল'ৰা ছোৱালী আহিব একেবাৰে প্ৰথম এডমিশ্যন লৈছে প্ৰি প্ৰাইমাৰী তথাপি তেওঁলোকে ঘৰৰ পৰাই কিছু অভিজ্ঞতা লৈ আহে গতিকে পূৰ্ব অভিজ্ঞতা সকলো ল'ৰা ছোৱালীৰে থাকে বা ক্লাছ 2ৰ পৰা যেতিয়া 3ত আহিব তো 2ত সিহঁতে কিছু অভিজ্ঞতা লৈ আহিছে 3ত গতিকে বা একেবাৰে 1ত থকাজনো ঘৰতে কিছু অভিজ্ঞতা লৈ আহিব গতিকে এই পূৰ্ব অভিজ্ঞতাৰ ভিত্তি কৰিয়ে আমি শিক্ষকবিলাকে কি কৰিব পৰিকল্পনা কৰিব যে শিকন অভিজ্ঞতাবিলাক কেনেধৰণৰ হ'ব লাগিব কোনবিলাক বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব কোনবিলাক বিষয়ৰ ওপৰত সিহঁতক শিকাব লাগিব ক'ত সিহঁতে কোনবিলাক অভিজ্ঞতা সিহঁতৰ হোৱা নাই তাৰ ওপৰত সিহঁতক অভিজ্ঞতা দিব লাগিব গতিকে পৰিকল্পনা কৰিব গতিকে এইটো আমাৰ কি হয় কাৰেক্ট হয় বা যিটো উক্তি আছিলে উক্তিটোৰ ইয়াত এটা ব্যাখ্যা কৰিছে উক্তিটোৰ এটা শুদ্ধ ব্যাখ্যা কৰিছে তো যেতিয়া এনেধৰণৰ কুৱেশ্যন দিব ব্যাখ্যা তেতিয়া আপোনালোকে চাব যে এই প্ৰথম যিটো উক্তি থাকিব উক্তিটোৰ কিয় বা কেনেদৰে ইয়াৰ প্ৰশ্নৰ উত্তৰটো যদি আমাক যুক্তিটোত দিছে তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে আৰটোৱে এৰ শুদ্ধ ব্যাখ্যা কৰিছে বুলি আমি ক'ব পাৰোঁ আৰু কেতিয়াবা আমাৰ কি হয় যে দুয়োটাই শুদ্ধ থাকে কিন্তু শুদ্ধ ব্যাখ্যা নকৰে দুয়োটাই শুদ্ধ নিজৰ নিজৰ স্থানত থাকে কিন্তু এটোৰ যে ব্যাখ্যা দিছে আৰটোৱে তেনেধৰণৰ কেতিয়াবা নহয় আৰু সেইটো আমি কেনেদৰে গম পাম যেতিয়া এৰ যিটো উক্তি দিব তাৰ যদি আমি কাৰণটো জানো যে কিয় বা কেনেদৰে ইয়াৰ উত্তৰ যদি আমাৰ আৰটোত থাকে তলৰটোত থাকে তেনেহ'লে ক'ব পাৰিম যে এইটো শুদ্ধ ব্যাখ্যা কৰিছে বুলি আৰু ইয়াতো আমি পাইছোঁ যে শ্ৰেণীকোঠাৰ শিকন অভিজ্ঞতাসমূহ ক্লাছৰুমত যিখিনি অভিজ্ঞতা হয় সেইখিনি সিহঁতৰ শিশুৰ জীৱন আৰু তাৰ প্ৰসংগসমূহৰ সৈতে গভীৰভাৱে সম্পৰ্কিত কিয় সম্পৰ্কিত তাৰ উত্তৰটো আমাৰ আছে ইয়াতে আৰত আছে কিয় সম্পৰ্কিত কাৰণ শিশুৰ যি পূৰ্ব অভিজ্ঞতা থাকিব তাৰ ওপৰত ভিত্তি কৰিয়ে ল'ৰা ছোৱালীক শিক্ষকে পৰিকল্পনা কৰিব যে কেনেধৰণৰ সিহঁতক অভিজ্ঞতা দিব লাগিব কাৰণ শিশুৰ জীৱনত সেইবিলাক কামত আহিব লাগিব যিবিলাক অভিজ্ঞতা সিহঁতৰ হোৱা নাই সেইবিলাক অভিজ্ঞতা আমি সিহঁতক দিব লাগিব তাৰ ফলত সিহঁতে দৈনন্দিন জীৱনত বা সিহঁতৰ আগন্তুক জীৱনত সিহঁতৰ কামত আহিব গতিকে তাৰ আমি উত্তৰটো পাই গৈছোঁ আৰত গতিকে সেইকাৰণে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু R2 হৈছে এৰ শুদ্ধ ব্যাখ্যা ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 108 ইয়াতে সুধিছে ভাষা শিকাৰ ক্ষেত্ৰত তলত দিয়া কোনটো শুদ্ধ নহয় ভাষা শিকাৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় আমাক সুধিছে যে ভাষা শিকা হৈছে অৰ্থ নিৰ্মাণ কৰা এইটোতো শুদ্ধ হয়ে যে ভাষা শিকিব লাগিলে আমি অৰ্থবিলাক জানিব লাগিব অৰ্থ উদ্ধাৰ কৰিব লাগিব তাৰপিছতে আমি ক'ব পাৰিম কাৰণ অৰ্থ নজনাকেতো আমি ভাষা ক'ব নোৱাৰোঁ তাৰপিছত কৈছে যে ভাষা এটা শিকিবলৈ হ'লে ব্যাকৰণ জনাটো বা শিকাটো প্ৰয়োজনীয় তো এইটো শুদ্ধ নহয় গতিকে আমাৰ উত্তৰ হ'ব এইটোৱে যে ভাষা এটা শিকিবলৈ হ'লে ব্যাকৰণ শিকাটো প্ৰয়োজনীয় এইটো শুদ্ধ নহয় এতিয়া হয়তো আপোনালোকৰ মনত প্ৰশ্ন হ'ব যে কিয় এইটো শুদ্ধ নহয় কিয় ব্যাকৰণটো আমি জানিবই লাগে ভাষা শিকিব লাগিলে যদি আমাক প্ৰশ্নটো এনেধৰণে থাকিলেহেঁতেন যে শুদ্ধকৈ ভাষা শিকাৰ বাবে তলৰ কোনটো শুদ্ধ নহয় তেতিয়াহ'লে কিন্তু এইটো আমাৰ উত্তৰ নহ'লহেঁতেন কাৰণ ব্যাকৰণ আমাক কিহৰ বাবে প্ৰয়োজন হয় ব্যাকৰণ আমাক একুৰেচিৰ কাৰণে লাগে শুদ্ধ হোৱাৰ কাৰণে লাগে শুদ্ধতাৰ কাৰণে আমাক ব্যাকৰণ লাগে মই আগৰ ক্লাছতো হয়তো কৈছিলোঁ যে আমি শুদ্ধকৈ যদি ক'ব লাগে শুদ্ধকৈ যদি আমি লিখিব লাগে তাৰ কাৰণে আমাক কি লাগিব ব্যাকৰণ লাগিব কিন্তু ভাষা এটা ক'বৰ কাৰণে বা ভাষা এটা শিকাৰ কাৰণে আমি ব্যাকৰণ নজনাকৈও ভাষা শিকিব পাৰোঁ বহুতে ইংৰাজী ক'ব পাৰে হিন্দী ক'ব পাৰে বা আমি টিভি চাই বা কাৰোবাৰ পৰা শুনি আমি হিন্দী শিকিছোঁ কিন্তু হিন্দীৰ গ্ৰামাৰবিলাক আমি নাজানো আমি গ্ৰামাৰ নজনাকৈও আমি হিন্দী ক'ব পাৰোঁ বা হিন্দী ভাষাটো শিকিব পাৰিছোঁ ইংৰাজী কোৱা পৰিৱেশত যদি আমি থাকোঁ বহুত দিন ধৰি তেনেহ'লে আমি ইংৰাজী শিকি যাম কিন্তু গ্ৰামাৰ নিশিকাকৈও আমি শিকিব পাৰোঁ এতিয়া আমাৰ মাতৃভাষাবিলাক আমি সকলোৱে শিকোঁ সকলোৱে ক'ব পাৰে অশিক্ষিত ব্যক্তি এজনেও তেওঁৰ মাতৃভাষাটো ক'ব পাৰে কিন্তু তেওঁ তাৰ গ্ৰামাৰ হয়তো নাজানিব পাৰে গতিকে আমি ভাষা শিকাৰ কাৰণে ব্যাকৰণ নাথাকিলেও হ'ব প্ৰয়োজনীয় যে হয় সেইটো নহয় মেণ্ডেটৰী নহয় নাজানিলেও আমি ভাষা শিকিব পাৰোঁ কিন্তু শুদ্ধকৈ ক'ব আৰু লিখিব লাগিলে কিন্তু ব্যাকৰণ আমাক প্ৰয়োজন হ'ব ঠিক আছে তো ইয়াত উত্তৰ আমাৰ অপশ্যন নম্বৰ 2 হ'ব আৰু 3 নম্বৰত আছিলে যে ভাষা এটাৰ সৈতে পৰ্যাপ্ত পৰিমাণে জড়িত হোৱাৰ সুযোগ পালে সকলো শিকাৰুৱে ভাষা শিকিব পাৰে এইটো শুদ্ধ যে আমাক সুযোগ দিব লাগিব ভাষা এটা শিকাৰ কাৰণে সুযোগ দিব লাগিব
কথোপকথন কৰিব দিব লাগিব ল'ৰা ছোৱালীক সেই ভাষাটোৰ জৰিয়তে গতিকে যিমান তেনেধৰণৰ পৰিৱেশ দিব যিমান সুযোগ দিব সিমানেই সোনকালে ভাষা এটা শিকিব পাৰে আৰু 4 নম্বৰত কৈছে ভাষা শিকিবলৈ সময় লাগে ডেফিনেটলি ভাষা শিকিবলৈ আমাক সময়ৰ প্ৰয়োজন হয় একেদিনে আমি ভাষা এটা শিকিব নোৱাৰোঁ বাকিকেইটা শুদ্ধ 2 নম্বৰটো অশুদ্ধ নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 109 নম্বৰ ইয়াতে সুধিছে ইয়াতে এটা উক্তি দিছে উক্তিটোত কৈছে যে ভাষাই সাংস্কৃতিক সজাগতা আৰু প্ৰকাশভংগীৰ সমালোচনাত্মক দিশ গঢ়ি তোলে আৰু ই শিশুৰ বিকাশত এক প্ৰধান দক্ষতা হিচাপে স্বীকৃত সো এই ষ্টেটমেণ্টটো একেবাৰে শুদ্ধ হয় কাৰণ ভাষাই সাংস্কৃতিক সজাগতা আৰু প্ৰকাশভংগীৰ সমালোচনাত্মক দিশ গঢ়ি তোলে যে ভাষা আৰু সংস্কৃতি ওতঃপ্ৰোতভাৱে জড়িত যেনে অসমীয়া ভাষাৰ লগত অসমীয়া সংস্কৃতি জড়িত হ'ব অসমীয়া সমাজখন জড়িত হ'ব ই ওতঃপ্ৰোতভাৱে জড়িত হয় সমাজ সংস্কৃতি ভাষা ইয়া জড়িত হয় প্ৰতিটো ভাষাৰে তেওঁলোকৰ সমাজ বেলেগ হ'ব তেওঁলোকৰ সংস্কৃতিও বেলেগ হ'ব গতিকে এই ভাষাই ল'ৰা ছোৱালীক সমাজৰ বিষয় সিহঁতক বিকাশিত কৰিব বা সাংস্কৃতিক বিষয়বিলাকো সিহঁতক বিকাশ কৰাৰ ওপৰত গুৰুত্ব দিব তো এইটো শুদ্ধ হ'ল উক্তিটো যুক্তিটোত কি কৈছে যে সাংস্কৃতিক সজাগতা আৰু প্ৰকাশভংগীৰ দক্ষতাই শিশুক নিজৰ পৰিচয়ৰ বিষয়ে সজাগ কৰাৰ লগতে আনৰ সাংস্কৃতিক আৰু পৰিচয়ক স্বীকৃতি তথা প্ৰশংসা কৰিবলৈ শিকায় তো এইটো ষ্টেটমেণ্টটো একেবাৰে শুদ্ধ আৰু এইটোৱে সঠিকভাৱে ব্যাখ্যাও কৰিছে উক্তিটোৰ সঠিকভাৱে ব্যাখ্যা কৰিছে কিয় কেনেদৰে কাৰণ আমি যদি চাওঁ প্ৰথম উক্তিটোৰ আমি এটা কাৰণ ইয়াতে বিচাৰি পাইছোঁ যে ভাষাই সাংস্কৃতিক সজাগতা আৰু প্ৰকাশভংগীৰ সমালোচনাত্মক দিশবিলাক গঢ়ি তোলে আৰু শিশুৰ বিকাশত প্ৰধান দক্ষতা হিচাপে স্বীকৃতি দিয়ে কিয় দিয়ে তাৰ কাৰণটো দিয়া আছে যুক্তিটোত যে এই সাংস্কৃতিক যে সজাগতা সংস্কৃতিৰ বিষয়ে যে ল'ৰা ছোৱালী শিকিব নিজৰ নিজৰ সমাজ বা সংস্কৃতিৰ বিষয়ে তাৰ জৰিয়তে কি হ'ব নিজৰ পৰিচয় জানিব পাৰিব সিহঁত আচলতে কোনখন সমাজত আছে সিহঁতৰ আমাৰ পৰিচয়নো কি হয় যেনে আমাৰ অসমীয়া সমাজ বুলি ক'লে আমাৰ পৰিচয়নো কি আমাৰ বিহুৰ কথা আহিব সংস্কৃতিৰ বুলি কোৱাৰ লগে লগে তো সেই বিহুৰ বিষয়ে জানিম আমাৰ পুৰণি সংস্কৃতিবিলাকৰ বিষয়ে আমি জানিম এইবিলাকৰ বিষয়ে জনা মানে আমাৰ নিজৰ পৰিচয়ৰ বিষয়ে আমি সজাগ হ'ম তাৰ লগতে আন যদি আমি বেলেগ ভাষা শিকোঁ তেতিয়াহ'লে সেই বেলেগ ভাষাৰো তেওঁলোকৰ যি সংস্কৃতি আছে সেই বিষয়ে আমি জানিম তেওঁলোকৰ সেই সংস্কৃতিৰ বিষয়ে আমি প্ৰশংসা কৰিবলৈ ল'ৰা ছোৱালী শিকিব বড়ো ভাষাৰ বিষয়ে যদি ল'ৰা ছোৱালীক শিক্ষা দিয়া হয় তেনেহ'লে বড়ো সংস্কৃতিৰ বিষয়ে সেই ভাষাৰ জৰিয়তে সংস্কৃতিৰ বিষয়ে শিকিব গতিকে তেওঁলোকৰ সমাজ সংস্কৃতিনো কেনেধৰণৰ সেই বিষয়ে ল'ৰা ছোৱালীয়ে বুজিব পাৰিব বা তাৰ প্ৰশংসা কৰিব গতিকে ইয়াক সঠিকভাৱে ব্যাখ্যা দিছে যুক্তিটোৱে তো উত্তৰ অপশ্যন নম্বৰ 3 হ'ব এ আৰু আৰ উভয় শুদ্ধ আৰু হৈছে ইয়াৰ সঠিক ব্যাখ্যা নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 110 ইয়াতে উক্তি দিয়া হৈছে যে পৰ্টফলিঅ' হৈছে ছাত্ৰ ছাত্ৰীয়ে কৰা কামবোৰৰ উদ্দেশ্য প্ৰণোদিত সংগ্ৰহ তো পৰ্টফলিঅ'ত কি থাকে ল'ৰা ছোৱালীৰ যে কাম সেই কামবিলাকৰ উদ্দেশ্য প্ৰণোদিত সংগ্ৰহ কিছুমান কালেকশ্যন কি কালেকশ্যন পৰ্টফলিঅ'বিলাকত আমাৰ সাধাৰণতে থাকে যে ল'ৰা ছোৱালীক যিমানবিলাক ধৰক ক্লাছ টেষ্ট লোৱা হ'ল সেইবিলাকো ৰেকৰ্ডবিলাক থাকিব বা সিহঁতক হোমৱৰ্ক কৰিবলৈ দিয়া হৈছিল বা সিহঁতক কিবা প্ৰজেক্ট বনাবলৈ দিয়া হৈছিল কিবা এছাইনমেণ্ট লিখিবলৈ দিয়া হৈছিলে তো এই গোটেইবিলাক যিমান ইউনিট পৰীক্ষা হৈছে সকলোবিলাকৰে তাত তথ্যবিলাক সংগ্ৰহ কৰা হয় প্ৰতিজন ল'ৰা ছোৱালীৰে এটা এটা পৰ্টফলিঅ' শিক্ষকে বনাব পাৰে আৰু আৰম্ভণিৰ পৰা শেষলৈকে গোটেই ইয়াৰটোৰ আমি সিহঁতৰ তথ্যবিলাক তাত সংগ্ৰহ কৰিব পাৰোঁ প্ৰথম ইউনিটত কি আছিলে ফলাফল দ্বিতীয় ইউনিটত কি আছিলে বা হোমৱৰ্কবিলাক আগত কেনেধৰণৰ আছিলে এতিয়া কেনেধৰণৰ বা আগৰ এছাইনমেণ্ট তো এই গোটেইবিলাক আমি সিহঁতে যিমান এক্টিভিটিবিলাক কৰে সকলোবিলাক আমি তাত তথ্যবিলাক ৰাখিব পাৰোঁ এটা ফাইল বনাব পাৰোঁ তাত সকলোবিলাক সংগ্ৰহ কৰা হয় আৰু এই সংগ্ৰহ কৰাৰ কি থাকিব উদ্দেশ্য আছে বুলি কৈছে তো এইটো একেবাৰে শুদ্ধ হয় তো উদ্দেশ্য কি আছে সেইটো তলত দিয়া আছে যে কি উদ্দেশ্য থাকে উদ্দেশ্যটো কি আছে তলত দিয়া আছে যে পৰ্টফলিঅ'ই ছাত্ৰ ছাত্ৰীক নিজৰ নিজৰ সামৰ্থ্য আৰু দুৰ্বলতাবোৰ মূল্যায়ন কৰিবলৈ উৎসাহিত কৰে যে সিহঁতৰ নিজৰ নিজৰ ক'ত সামৰ্থ্য ক'ত দুৰ্বলতা আছে সেইবিলাক মূল্যায়ন কৰিব পাৰে কেনেদৰে কাৰণ সেই যেতিয়া পৰ্টফলিঅ'টো চাব আগৰ পৰীক্ষাটোত কেনেধৰণৰ আছিলে এইবাৰৰ পৰীক্ষাটোত কিমান উন্নতি হ'ল বা কিমান দুৰ্বল হ'ল তো এই গোটেইবিলাক সিহঁতে চাব পাৰিব মূল্যায়ন কৰিব পাৰিব গতিকে দুটা ষ্টেটমেণ্টে কাৰেক্ট হয় আৰু এ নম্বৰৰ বা যিটো উক্তি আছিলে উক্তিটোৰ ব্যাখ্যাও কৰিছে যুক্তিটোৱে কাৰণ উক্তিটোত কি কৈছিলে যে কামবোৰৰ উদ্দেশ্য প্ৰণোদিত সংগ্ৰহ এটা থাকে কালেকশ্যন হয় আৰু কালেকশ্যনটোৰ কি আছে উদ্দেশ্য আছে কি উদ্দেশ্য আছে সেইটো তলত দিয়া আছে যে সিহঁতৰ সামৰ্থ্য আৰু দুৰ্বলতাবিলাক মূল্যায়ন কৰিবলৈ তো উত্তৰ অপশ্যন নম্বৰ 3 হ'ব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 111 ইয়াতে সুধিছে পাঠ্যপুথিবোৰত গল্প কবিতা নাটক আৰু বিভিন্ন লেখকৰ বিভিন্ন ধৰণৰ লেখা থাকে আমি এনেধৰণৰ সামগ্ৰী নিৰ্বাচন কৰা উচিত কাৰণ সেইবোৰ যে পাঠ্যপুথিবিলাকত আমাৰ কি থাকিব আমাৰ টেক্সট বুকবিলাকৰ কথা কৈছে তাত গল্প থাকিব কবিতা থাকিব নাটক থাকিব বিভিন্ন লেখকৰ বিভিন্ন লেখা থাকিব তো এইবিলাক আমি
সামগ্ৰী নিৰ্বাচন কৰিব লাগে কিয় নিৰ্বাচন কৰিব লাগে কিয় আমি এইবিলাক দিব লাগে তাৰ কাৰণটো সুধিছে তো উত্তৰ অপশ্যন নম্বৰ কি হ'ব 3 হ'ব যে এইবিলাক নিৰ্ভৰযোগ্য আৰু স্বাভাৱিক ভাষাৰ হয় তো আমি সদায় ল'ৰা ছোৱালীক যি পঢ়াৰ ক্ষেত্ৰত যিবিলাক আমি সামগ্ৰী বা যিবিলাক আমি TLM হিচাপে বা সমল হিচাপে ব্যৱহাৰ কৰিম সেইবিলাক সদায় নিৰ্ভৰযোগ্য হোৱাটো অথেন্টিক হোৱাটো প্ৰয়োজনীয় ল'ৰা ছোৱালীক যদি আমি কিবা TLM দিছোঁ বা ৰেফাৰেন্স বুক এখনো দিছোঁ তো সেইবিলাক সদায় কি হ'ব লাগিব নিৰ্ভৰযোগ্য হ'ব লাগিব তাৰ তথ্যবিলাক ভুল থাকিব নালাগিব সেইবিলাক যাতে নিৰ্ভৰযোগ্য হয় আৰু সাধাৰণতে আমাৰ টেক্সট বুকত থকা গল্প কবিতা বা যিয়ে নহওক প্ৰবন্ধ এইবিলাক নিৰ্ভৰযোগ্য বুলি ধৰা হয় আপোনালোকে যদি চাই যে আমাৰ SCERT হওক বা NCERT হওক NCERT টেক্সট বা SCERT টেক্সট যি আছে তথ্যবিলাক সেইবিলাক সত্য বুলি ধৰা হয় কেতিয়াবা আমাৰ কিছুমান পৰীক্ষাত কি হয় যে কিছুমান বেলেগ কিতাপত বেলেগ তথ্য দিয়া থাকে কিন্তু কোনটো শুদ্ধ বুলি ধৰা হ'ব যেটো আমাৰ টেক্সট বুকত আছে হেতু শুদ্ধ বুলি ধৰা হয় ঠিক তেনেদৰে সিটেট এক্সামতো সোশিয়ালৰ বা EVSৰ কিছুমান কুৱেশ্যন NCERTৰ পৰা আমাক দিয়া হয় তো সেই NCERTত যি দিয়া আছে হেতুহে একচেপ্ট কৰিব বেলেগ বুকত বেলেগ থাকিব পাৰে কিন্তু হেতু একচেপ্ট নকৰে গতিকে নিৰ্ভৰযোগ্য বুলি ধৰা হয় হেতু কাৰণে আমি ইয়া নিৰ্বাচন কৰিব লাগে আৰু স্বাভাৱিক ভাষাটো লিখা হয় ভাষাটো স্বাভাৱিক হয় কাৰণ ল'ৰা ছোৱালীৰ কাৰণে যেহেতু দিয়া হৈছে স্বাভাৱিক ভাষাত সহজ সৰল ভাষাত লিখা হয় ঠিক আছে তো অপশ্যন 1ত আছিল বিখ্যাত লেখকৰ দ্বাৰা লিখা হয় কাৰণে যে দিব লাগে হেতু নহয় সহজ ভাষাত লিখা হয় কাৰণে যে দিব লাগে হেতুও নহয় সহজ ভাষাত লিখা থাকিলে নহব যদি হেয়া নিৰ্ভৰযোগ্য নহয় যদি তাত বিভিন্ন ভুল থাকে তথ্য তেনেহলে ভাষা সহজ হলেও নহব গতিকে নিৰ্ভৰযোগ্য হ'ব লাগিব সহজ ভাষা বা স্বাভাৱিক ভাষাৰো হ'ব লাগিব নেক্সট কুৱেশ্যন 112 নম্বৰ কুৱেশ্যনটোলৈকে আহিছোঁ ইয়াতে সুধিছে তলত দিয়া কেইটাৰ ভিতৰত কোনটো পঠনৰ এক উপদক্ষতা নহয় যে পঠনৰ উপদক্ষতাৰ কথা সুধিছে সাব স্কিল গতিকে আপোনালোকে পঠন হওক লিখন হওক এইবিলাকৰ সাব স্কিলবিলাক মনত ৰাখিব কি সাব স্কিল আছে তো ইয়াতে প্ৰথমতে কৈছে ইয়াতে স্কেনিং কৰা বা সাৰ গ্ৰহণ স্কেনিং আৰু স্কিমিং দুয়োটাই পঠনৰ উপদক্ষতা হয় ঠিক আছে স্কেনিং হওক স্কিমিং হওক এইবিলাক পঠনৰ কি হয় উপদক্ষতা হয় ঠিক তেনেদৰে পূৰ্ব অনুমান কৰা যেটো প্ৰেডিকচন কৰা হয় প্ৰসংগ অনুসৰি অনুমান কৰা হয় বা সাৰাংশ সামাৰাইজিং কৰা নোট মেকিং কৰা নোট প্ৰস্তুত কৰা ক্ৰমত সজোৱা তো এইবিলাক সকলোবিলাক উপদক্ষতা হয় পঠনৰ ঠিক আছে গতিকে কোনটো নহয় সুধিছে প্ৰথমটো আমাৰ উপদক্ষতা হয়ে তাৰ পিছত কৈছে শব্দ ভাণ্ডাৰ চিনি পাও গতিকে শব্দ ভাণ্ডাৰবিলাকো চিনি পাব লাগিব কাৰণ পঢ়িব লাগিলেতো আমি শব্দবিলাক চিনি পাব লাগিব ভকেবুলাৰীবিলাক চিনি পাব লাগিব তেতিয়াহে আমি তাক পঢ়িব পাৰিম গতিকে এইটো এটা উপদক্ষতা হয় মূল শব্দবিলাক বীজ শব্দ বা মূল শব্দবিলাক আমি বাছি ল'ব লাগিব তো এইবিলাক আমি জানিব লাগিব তাৰ পিছত 4 নম্বৰত কৈছে যে অচিনাকি ভাষা সামগ্ৰী বা পদ এটাৰ অৰ্থ আৰু প্ৰয়োগ নিৰ্ণয় কৰা গতিকে আমি পঢ়ি থাকোতে সকলোবিলাক শব্দ যে আমি চিনাকি শব্দ পাম তেনেধৰণৰ নহয় আমি এটা গল্প পঢ়ি থাকোতে বা এখন উপন্যাস পঢ়ি থাকোতে বিভিন্ন আমি শব্দ পাম বা নিউজ পেপাৰখন পঢ়ি থাকোতে আমি বিভিন্ন শব্দ পাম যিবিলাক অচিনাকি হয় তথাপি আমি কিন্তু তাৰ মূল ভাৱটো পঢ়িব পাৰো যদিও আমি অচিনাকি শব্দ পাম দুই এটা আমি একেবাৰে বুজি নপোৱাকে নাথাকো আমি সেই অচিনাকি শব্দটো কি কৰো অনুমান কৰি তাৰ অৰ্থটো উদ্ধাৰ কৰি লওঁ তেনেদৰে বাকিখিনি আমি পঢ়ো গতিকে এটা শব্দৰ অৰ্থ নাজানিলে আমি যে ডিক্সনাৰী মেলি সেইবিলাক চাম তেনেধৰণে আমি নকৰো এইটো এটা পঠনৰ উপদক্ষতা সেইখিনি আমি জানিব লাগিব যে অচিনাকি ভাষা সামগ্ৰী আমি যদি কিবা পদ বা শব্দ আমি পাওঁ তাৰ অৰ্থটো আমি অনুমান কৰি লওঁ যে এইটো শব্দৰ অৰ্থ এইটো হ'ব লাগে কাৰণ বাকিখিনিৰ অৰ্থ আমি জানো গোটেই শাৰীটোৰ অৰ্থ আমি জানো কিন্তু এটা শব্দ নাজানো আমি হেয়া অনুমান কৰি লওঁ গতিকে এইটো আমাৰ পঠনৰ উপদক্ষতা গতিকে উত্তৰ আমাৰ অপশ্যন নম্বৰ 2 হ'ব প্ৰতিটো শব্দৰে বানান জনা পঢ়াৰ কাৰণে আমি পঠনৰ কাৰণে বানান জানিব আমি নালাগে এইটো লিখনৰহে উপদক্ষতা হ'ব ঠিক আছে এইটো লিখনৰ উপদক্ষতা বানান জনাটো কাৰণ লিখিব লাগিলে আমি বানানটো জানিব লাগিব পঢ়িব যাওঁতে আমি বানানটো জানিব নালাগে আমি ধ্বনিবিলাক চিনি পাব লাগিব বা উচ্চাৰণ কৰি পঢ়িলে হ'ল কিন্তু বানানটো আমি নাজানিলেও হ'ব কলম বুলি কোৱাৰ লগে লগে ক ল আৰু মই যে কলম হয় এইটো নাজানিলেও হ'ব কাৰণ তাত লিখাই থাকিব ক ল ম আমি জাষ্ট পঢ়িব লাগে কিন্তু লিখিব লাগিলে কলম শব্দটো কোৱাৰ লগে লগে ক লাগিব যে ল লাগিব ম লাগিব সেইটো আমি বানানটো জানিব লাগে তো এইটো লিখনৰ উপদক্ষতা হয় নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 113 নম্বৰ ইয়াতে সুধিছে ভাষা বিকাশৰ বোধশক্তি সম্বন্ধীয় সূত্ৰ তথা কগনিটিভ থিয়ৰিত মত পোষণ কৰে গতিকে থিয়ৰিবিলাকতো আপোনালোকে চাইছে নিশ্চয় জানিবই লাগিব কগনিটিভ থিয়ৰি আছে বিহেভিয়াৰিষ্ট থিয়ৰি আছে আচৰণবাদী তত্ত্ব তাৰপিছত আমাৰ যিবিলাক নেটিভিষ্ট তত্ত্ব আছে নম চমস্কিৰ সামাজিক পাৰস্পৰিক তত্ত্ব যিটো লেভ ভাইগটস্কিৰ আছে কনষ্ট্ৰাকটিভ থিয়ৰি আছে তো এইবিলাক আপোনালোকে থিয়ৰিবিলাকতো জানিবই লাগিব নিশ্চয় পঢ়িছে আপোনালোকে এইবিলাক তো ইয়াতে আমাক প্ৰশ্নত কগনিটিভ থিয়ৰিৰ কথা সুধিছে তো কগনিটিভ থিয়ৰি যিটো জিন পিয়াজেৰ তো তেওঁ কি কৈছে ভাষাৰ ক্ষেত্ৰত যে ভাষাৰ বিকাশ শিশুৰ জ্ঞানাত্মক বা কগনিটিভ বিকাশৰ ওপৰত নিৰ্ভৰ কৰে যে ভাষাৰ বিকাশ ল'ৰা ছোৱালী কেনেদৰে হ'ব যেতিয়া কগনিটিভ ডেভেলপমেণ্ট হ'ব তেতিয়া ভাষাৰো বিকাশ হ'ব অৰ্থাৎ শিশুৰ চিন্তা
বা মানসিক যিটো বিকাশৰ লগে লগে ভাষাৰো বিকাশ হ'ব যেতিয়াই শিশুৰ চিন্তাৰ বিকাশ হ'ব বা মানসিক বিকাশ হ'ব শিশু এটিৰ তাৰ লগে লগে ভাষাৰো বিকাশ হ'ব বুলি বিশ্বাস কৰে কগনিটিভ থিয়ৰীত গতিকে ভাষাৰ আগতে চিন্তা আহিব চিন্তা কৰিব আগতে শিকিব ল'ৰা ছোৱালীয়ে তাৰপিছত চিন্তা যেতিয়া বিকাশ হ'ব তাৰপিছত লগে লগে ভাষাৰো বিকাশ হ'ব গতিকে ভাষাৰ আগতে চিন্তা আহে বুলি আমি পাইছোঁ কগনিটিভ থিয়ৰীত গতিকে এই ক্ষেত্ৰত যদি আমি চাওঁ ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 হ'ব যে শিশু এটাই মৌখিকভাৱে কোৱাৰ আগতে ধাৰণাটো বুজি পোৱাটোৰ ওপৰত ভাষাৰ শিকন নিৰ্ভৰ কৰে যে ভাষাৰ শিকন কেতিয়া হ'ব কাৰণ ল'ৰা ছোৱালীৰ চিন্তা আগতে হ'ব মৌখিকভাৱে কোৱাৰ আগতে ধাৰণাটো বুজি পাব বুজা শক্তিটো আগতে হ'ব গতিকে ধাৰণাটো বুজি পোৱাটোৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে কোৱাটো পিছত হ'ব ঠিক আছে বাকি যেটো ইয়াত আছে সমাজৰ হৈতে কথা বতৰা ভাৱ বিনিময় তো এটো আমি ক'ত পাওঁ সোশ্যাল ইন্টাৰেকশনিষ্ট থিওৰি যেটো সামাজিক আন্তঃক্ৰিয়াবাদী তত্ত্ব যেটো হয় লেভ ভাইকটস্কিৰ তাত আমি পাওঁ যে ল'ৰা ছোৱালীয়ে সামাজিক আন্তঃক্ৰিয়াৰ জৰিয়তে ভাষা শিকে বুলি তেওঁ কৈছিলে তেওঁ থিওৰিটোত কৈছিলে বাকি 3 নম্বৰত আছিল ভাষা প্ৰত্যেকৰে এক জন্মগত বা সহজাত দক্ষতা এটো হৈছে নেটিভিষ্ট থিওৰি হয় নম চমস্কিৰ য'ত আমি এলএডিৰ বিষয়ে পাইছিলো যে ভাষা শিকাৰ ক্ষমতা মানুহৰ জন্মগতভাৱে লাভ কৰে বুলি কৈছিলে এলএডি আৰু ইউনিভাৰ্সেল গ্ৰামাৰৰ জৰিয়তে ভাষা শিকে বুলি কৈছিলে তো এইটো 3 নম্বৰটো এই থিওৰিটোৰ লগত জড়িত আৰু 4 নম্বৰত আছে পুৰস্কাৰ প্ৰদান আৰু শাস্তি বিধানৰ দ্বাৰা ভাষা শিকা এবিলাক আমি বিহেভিয়াৰিষ্ট থিওৰিত আমি পাইছিলো বিএফ স্কিনাৰৰ অপাৰেন্ট কণ্ডিশনিঙৰ কথা আমি পাইছিলো যে পুৰস্কাৰ বা শাস্তিৰ জৰিয়তে শুদ্ধকে ভাষা ব্যৱহাৰ কৰিলে পুৰস্কাৰ দিয়া হয় বা পুৰস্কাৰ দিয়াৰ লগে লগে পুনৰাবৃত্তি কৰিব ভুলকৈ ব্যৱহাৰ কৰিলে তাত যদি আমাৰ শাস্তি দিয়া হয় তেনেহলে তেতিয়া আৰু হেতু পুনৰাবৃত্তি নকৰে তো এইবিলাক বিহেভিয়াৰিষ্ট থিওৰিত আমাৰ আছিল ঠিক আছে তো কগনিটিভ থিওৰিৰ লগত জড়িত হৈছে অপচন নম্বৰ 2 নেক্সট কুৱেশ্যনটো লিখা আছে কুৱেশ্যন নম্বৰ 114 ইয়াতে সুধিছে ছবি থকা কিতাপৰ ছবিবোৰৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ ছবি থকা কিতাপ যিবিলাক কিতাপত ছবি থাকে এই ছবিবিলাকৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ হয় হেতু সুধিছে প্ৰথমটোত কৈছে ছবিবোৰ চাই শিশুৱে তেনে ছবি অঁকাৰ সুযোগ দিয়ে তো এইটোৱে অশুদ্ধ হ'ব কাৰণ কিতাপত যে ছবিবিলাক দিয়া থাকে ছবিবিলাক চাই ল'ৰা ছোৱালীক ছবি অঁকাৰ বাবে দিয়া নহয় আমি যদি চাওঁ প্ৰাইমাৰী বা প্ৰি প্ৰাইমাৰী কিতাপবিলাকত ছবি থাকে বহুত ছবিৰ জৰিয়তে ল'ৰা ছোৱালীক বুজাব বিচৰা হয় গতিকে ছবিবিলাকৰ উদ্দেশ্য এইটো নহয় যে এই ছবিবিলাক চাই ল'ৰা ছোৱালীয়ে ছবি আঁকিব তো উদ্দেশ্য আছে বাকি 2 3 4 নম্বৰত আছে 2 নম্বৰত আছে অচিনাকি আৰু মনত ৰাখিব লগা প্ৰসংগবোৰত ভাষা প্ৰকাশত সহায় কৰে গতিকে ল'ৰা ছোৱালীক যিবিলাক অচিনাকি শব্দ থাকিব পাৰে বা মনত ৰাখিব লাগিব সেই শব্দটো তেনে ধৰণৰ যদি হয় সেই প্ৰসংগত কিছুমান ছবি দিয়া হৈছে ছবিৰ জৰিয়তে তেতিয়া সেই অচিনাকি কনসেপ্টটো বা মনত ৰাখিবলগীয়া বিষয়টো হিতে মনত ৰাখিব পাৰে ছবিখনৰ জৰিয়তে হেতু উদ্দেশ্য ছবিবোৰ বিষয়বস্তুক তুলি ধৰে গোটেই বিষয়বস্তু কনসেপ্টটো এখন ছবিৰ জৰিয়তে তুলি ধৰিব পাৰে ছবিবোৰ শিশুৰ মনোযোগ ধৰি ৰাখে ল'ৰা ছোৱালীও ছবিবিলাক চাই শিকাৰ কাৰণে আগ্ৰহী হয় গতিকে এটা মনোযোগটো ধৰি ৰাখিব পাৰে তো এইবিলাক উদ্দেশ্য অপচন নম্বৰ 1 টো ইয়াৰ উদ্দেশ্য নহয় নেক্সট কুৱেশ্যন 115 নম্বৰ কুৱেশ্যনটো লিখা আহিলো ইয়াতে সুধিছে কম বয়সীয়া শিকাৰৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ হ'ব কম বয়সীয়া শিশুৰ বাবে তো প্ৰথম অপচনত কৈছে যে একেবাৰে কম বয়সীয়া শিকাৰে আংশিকভাৱে বিমূৰ্ত ধাৰণাবোৰ বুজি পায় তো বিমূৰ্ত ধাৰণা মানে যিবিলাক এবষ্ট্ৰাক্ট কনসেপ্ট হয় যে কিছুমান কনসেপ্ট এবষ্ট্ৰাক্ট হয় বিমূৰ্ত হয় মানে যিবিলাক হিহতে শিশুবিলাকে দেখা নাই হিহতে চুই চোৱা নাই তেনে ধৰণৰ বিষয়বিলাক যে ধৰক আগ্নেয়গিৰিৰ কথা ক'লো আগ্নেয়গিৰিৰ বিষয় হিহতে দেখা নাই বা সেই কনসেপ্টটো হিহতৰ কাৰণে কি হ'ব বিমূৰ্ত হ'ব এটা গছৰ কথা সুধিলে ফুলৰ কথা সুধিলে ফলৰ কথা সুধিলে সেই কনসেপ্টবিলাক হিহতে মূৰ্ত হিহতে দেখিছে আহতে যাওতে দৈনন্দিন জীৱন হিহতে দেখিছে চুই চাইছে কিন্তু যিবিলাক ধাৰণা হিহতৰ নাই এটা ভগৱান বুলি ক'লে প্ৰেম বুলি ক'লে তো এইবিলাক কনসেপ্ট হিহতৰ হোৱা নাই এতিয়াও এইবিলাক হিহতে উপলব্ধি কৰা নাই গতিকে এইবিলাক তেওঁলোকৰ কাৰণে বিমূৰ্ত ধাৰণা হ'ব গতিকে এই কম বয়সীয়া শিকাৰুবিলাকে বিমূৰ্ত ধাৰণাবিলাক আংশিকভাৱে বুজি পায় বুলি কৈছে এইটো অশুদ্ধ যিহেতু কম বয়সীয়া হয় শিশু গতিকে বুজি নাপায় 2 নম্বৰত কৈছে বিমূৰ্ত ধাৰণাৰ দ্বাৰা একেবাৰে কম বয়সীয়া শিকাৰু অনুপ্ৰাণিত হয় এইটোও শুদ্ধ নহয় তো 3 নম্বৰত দিয়া আছে যে বিমূৰ্ত ধাৰণাবোৰ একেবাৰে কম বয়সীয়া শিকাৰে বুজি পায় বুলি কৈছে এইটো শুদ্ধ নহয় উত্তৰ অপচন নম্বৰ 4 হ'ব যে একেবাৰে কম বয়সীয়া শিকাৰে বিমূৰ্ত ধাৰণাসমূহ বুজি পাবলৈ টান পায় গতিকে সেইবিলাক বুজি পাবলৈ হতে টান পাব নেক্সট কুৱেশ্যন 116 নম্বৰলৈকে আহিছো ইয়াতে সুধিছে প্ৰথম মানৰ এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীহঁতক সিহঁতৰ যি মন যায় তাকে দেৱালত আগবাগ কৰিবলৈ আৰু ছবি আঁকিবলৈ দিছে এনে কৰাৰ দ্বাৰা শিক্ষকগৰাকীয়ে কি উৎসাহিত কৰিছে গতিকে প্ৰথম মানৰ এগৰাকী শিক্ষক ক্লাছ 1 তো তেখেতে কি কৰিছে ল'ৰা ছোৱালীক যি মন যায় তাকে দেৱালত আঁকিবলৈ দিছে আৰু ছবি আঁকিবলৈ কৈছে যি মন যায় তো ইয়াৰ দ্বাৰা শিক্ষকগৰাকীয়ে কিহৰ ওপৰত উৎসাহিত কৰিছে তো ইয়াতে আমি চাব লাগিব যেহেতু প্ৰথম মানৰ
ল'ৰা ছোৱালী ক্লাছ 1ৰ ল'ৰা ছোৱালী তো সেই ক্ষেত্ৰতহে আমি চাব লাগিব অপশ্যনটো আমি যদি চাওঁ লিখন দক্ষতাৰ বিকাশ এইটো শুদ্ধ নহয় দ্বিতীয়তে যদি চাওঁ বৰ্ণমালাৰ আখৰবোৰ লিখাৰ আৰম্ভণি কৰা এইটোও শুদ্ধ নহয় উত্তৰ অপশ্যন নম্বৰ 3 হ'ব যে প্ৰাৰম্ভিক স্তৰৰ সাক্ষৰতা আৰু বিকাশ প্ৰাৰম্ভিক স্তৰ সিহঁতে কোনটো স্তৰত আছে প্ৰাৰম্ভিক স্তৰত আছে প্ৰাইমাৰী ষ্টেজত আছে প্ৰাৰম্ভিক স্তৰত আছে যিহেতু প্ৰথম মানৰ হয় গতিকে এই সময়ছোৱাত সিহঁতৰ যিটো বিকাশ হ'ব বা এই স্তৰৰ যিটো বিকাশ হ'ব সেইটোৰ কাৰণে উৎসাহিত কৰিছে কাৰণ সিহঁতৰ মনত যি ছবি আহিব কাৰণ আমি ছবি যেতিয়া আঁকো মনৰ কিছুমান ধাৰণাই প্ৰকাশ কৰে সৰু ল'ৰা ছোৱালীবিলাকো সিহঁতৰ মনত থকা কিছু ধাৰণা প্ৰকাশ কৰিব কিন্তু হয়তো ছবিখন একজাক্ট তেওঁৰ মনৰ ধাৰণাটোৰ দৰে নহ'ব পাৰে তো গছৰ যদি ধাৰণাটো দিব বিচাৰিছে একজাক্ট গছ হয়তো আঁকিব পৰা নাই গতিকে সেইকাৰণে যি মন যায় তাকে আঁকিবলৈ কৈছে আৰু তাৰ জৰিয়তে সিহঁতৰ মনৰ যিখিনি ধাৰণাখিনিৰ বিকাশ হ'ব গতিকে প্ৰাৰম্ভিক স্তৰৰ সাক্ষৰতা আৰু বিকাশৰ কাৰণেই শিশুসকলক এনেধৰণে আগবাগ কৰিবলৈ দিছে যি মন যায় তাকে কৰিবলৈ দিছে কাৰণ যি মন যায় মানে সিহঁতৰ মনত থকা চিন্তা বা ধাৰণাবিলাকে সিহঁতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 117 ইয়াতে সুধিছে বিজ্ঞানৰ ধাৰণা কিছুমানৰ বিষয়ে এটা পাঠ এটা বুজি লৈ পঢ়োতে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাষা শিকনৰ কিছুমান দিশ লক্ষ্য কৰিছে তেওঁ বিশেষ দিশ কিছুমানত অসুবিধা পোৱা ছাত্ৰ ছাত্ৰী কেইজন বাছি উলিয়াইছে আৰু সিহঁতক বুজি পোৱাকৈ পঢ়াত সহায় কৰিবলৈ সুকীয়াকৈ শ্ৰেণী লৈছে এই শিক্ষণ অনুশীলনটো হৈছে যে কি কৈছে যে বিজ্ঞানৰ ধাৰণা কিছুমানৰ বিষয়ে এটা পাঠটোত কিহৰ ধাৰণা আছে বিজ্ঞানৰ আছে সায়েন্সৰ আছে সেইটো বুজি লৈ পঢ়োতে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাষা শিকনৰ কিছুমান দিশ লক্ষ্য কৰিছে ক্লাছটো যদিও বিজ্ঞানৰ হয় পাঠটো যদিও বিজ্ঞানৰ হয় ইহঁতে তাত কিছুমান দিশ পাইছে বিচাৰি সেইবিলাক লেংগুৱেজৰ লগত জড়িত ভাষা শিকনৰ লগত জড়িত তেওঁ বিশেষ দিশ কিছুমান অসুবিধা পোৱা ছাত্ৰ ছাত্ৰী কেইজন বাছি উলিয়াইছে আৰু সিহঁতক বুজি পোৱাকৈ পঢ়াত সহায় কৰিবলৈ সুকীয়া শ্ৰেণী লৈছে এই অনুশীলনটো হৈছে গতিকে এইটো হ'ব আমাৰ ৰিমেডিয়েল হ'ব কাৰণ ৰিমেডিয়েলত কি কৰা হয় যিবিলাক শিকন অসুবিধা থাকে তো সেই ল'ৰা ছোৱালীখিনিক বাছি উলিয়াই সিহঁতক আমি সেপাৰেটলি যদি আমি আৰু সিহঁতক সুকীয়াকৈ সিহঁতক আমি যদি ক্লাছ লওঁ সেইটো আমাৰ ৰিমেডিয়েল টিচিং বুলি কয় তো ইয়াতো শিক্ষকগৰাকীয়ে সেইটোৱে কৰিছে তো বিশেষ দিশ কিছুমান অসুবিধা পোৱা যিবিলাক দিশত অসুবিধা পাইছে সেই ল'ৰা ছোৱালীবিলাকক বাছি উলিয়াইছে আৰু সিহঁতক পঢ়াত সহায় কৰিবলৈ সুকীয়া শ্ৰেণী লৈছে গতিকে এইটো আমাৰ ৰিমেডিয়েল টিচিং হ'ব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 118লৈকে ইয়াতে সুধিছে ছাত্ৰ ছাত্ৰীয়ে দোকান এখনলৈ গৈ কিবা কিনিবৰ কাৰণে প্ৰয়োজন হোৱা কাৰ্যকৰী ভাষা ব্যৱহাৰ কৰিব পাৰিবনে নাই সেয়া জানিবৰ কাৰণে কি কৰা উচিত গতিকে ছাত্ৰ ছাত্ৰীসকলে দোকান এখনলৈকে গৈ তাত তেওঁলোকে যেনেধৰণে কথোপকথন কৰিব লাগিব দোকানীগৰাকীৰ লগত যেনেধৰণৰ কথোপকথন হ'ব সেয়া সিহঁতে কৰিব পাৰিবনে নাই সেইটো জনাৰ কাৰণে কি কৰাটো উচিত হ'ব কেনেধৰণৰ এক্টিভিটি দিয়াটো উচিত হ'ব সেইটো হৈছে প্ৰশ্ন প্ৰথমতে কৈছে দোকানী আৰু গ্ৰাহকৰ এটা চুটি গল্প পঢ়া সো আমি যদি গল্প এটা পঢ়িলে এইটো ধৰিব নোৱাৰিম যে সিহঁতে পাৰিবনে নোৱাৰে কাৰণ পঢ়াটোতো অলৰেডি লিখা আছে লিখাবিলাক চাই সিহঁতে পঢ়িব গতিকে আমি চাব লাগিব যে সিহঁতে সেই ধাৰণাখিনি হৈছে নে হোৱা নাই তাত কেনেধৰণে কথা ক'ব লাগিব সেইখিনি সিহঁতে পাৰিবনে নোৱাৰে গতিকে সেইটোহে চাব লাগিব গতিকে এইটো উত্তৰ নহ'ল দ্বিতীয়তে কৈছে যে চিত্ৰ অংকন কৰা দোকানী আৰু গ্ৰাহকৰ এইটোও নহ'ল তো 3 নম্বৰটো শুদ্ধ উত্তৰ হ'ব ইয়াতে কৈছে যে দোকানী আৰু গ্ৰাহকৰ মাজত হোৱা কথোপকথনৰ চুটি সংলাপ লিখা গতিকে আমি যদি সংলাপবিলাক ডায়লগবিলাক লিখিবলৈ দিওঁ যে দোকানী কি ক'ব তাৰ উত্তৰত গ্ৰাহকে কি ক'ব তো ইয়াৰ কথোপকথন যেটো হ'ব কমিউনিকেশ্যন হ'ব তাৰ এটা চুটি সংলাপ বা ডায়লগবিলাক লিখিবলৈ দিলোঁ তেতিয়া আমি গম পাম শিক্ষকে গম পাব যে হয় সিহঁতে পাৰিব যে দোকানী যদি এনেধৰণে কয় গ্ৰাহকজনে কেনেধৰণে উত্তৰটো দিব ঠিক আছে সিহঁতক কথোপকথন কৰিবও দিব পাৰোঁ সেইটো আৰু বেছি বেটাৰ হয় যদি আমি কোনো এজন ছাত্ৰক দোকানী বনালোঁ কোনো এজন ছাত্ৰক গ্ৰাহক বনালোঁ তো তেনেদৰে সিহঁতক যদি কথোপকথন কৰিব দিওঁ সেইটো আৰু বেছি ভাল হয় কিন্তু সেইটো অপশ্যন আমাৰ নাই তো উত্তৰ অপশ্যন নম্বৰ 3 হ'ব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ 119 নম্বৰলৈকে ইয়াতে সুধিছে এগৰাকী শিক্ষক হিচাপে তোমাৰ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ কথা বতৰা তথা ভাৱ বিনিময় বৃদ্ধি কৰিবৰ কাৰণে তলত দিয়া কোনটো পদক্ষেপ গ্ৰহণ কৰিবা গতিকে এগৰাকী শিক্ষক হিচাপে ক্লাছৰুমত যদি ছাত্ৰ ছাত্ৰীৰ কথা বতৰা বা ভাৱ বিনিময় বৃদ্ধি কৰিব বিচাৰোঁ ল'ৰা ছোৱালী যাতে কথোপকথন হয় বা সিহঁতৰ মাজত ইণ্টাৰেকশ্যন হয় তো সেইটো বৃদ্ধি কৰিব যদি বিচাৰোঁ তেনেহ'লে তলৰ কোনটো পদক্ষেপ আমি ল'ম অপশ্যন এ নম্বৰত কৈছে যে ছাত্ৰ ছাত্ৰীক অধিক প্ৰশ্ন কৰিবলৈ উৎসাহ যোগোৱা ডেফিনেটলি এইটো আমি কৰিব পাৰোঁ ল'ৰা ছোৱালীক যদি আমি প্ৰশ্ন কৰিবলৈ উৎসাহ যোগাওঁ যে যেতিয়া শিক্ষকগৰাকীয়ে শিকাই থাকিব ল'ৰা ছোৱালীয়ে যদি প্ৰশ্ন কৰে তেতিয়া ল'ৰা ছোৱালীৰ লগত কি হ'ব কথোপকথন হ'ব বা ভাৱ বিনিময় হ'ব তো এইটো আমাৰ হ'ব পাৰে বি নম্বৰ যদি চাওঁ যে যুটীয়া আৰু দলবদ্ধ কৰ্ম কিছুমান কৰিবলৈ দি ছাত্ৰ ছাত্ৰীসকলৰ মত সোধা গতিকে দলীয় কিছুমান কাম দিব পাৰোঁ সিহঁতক দলবদ্ধ হৈ সিহঁতৰ মাজত গ্ৰুপ বনাই তেতিয়াও ল'ৰা ছোৱালীয়ে সেই গ্ৰুপৰ মাজত কি হ'ব ইণ্টাৰেকশ্যন হ'ব ভাৱ বিনিময় হ'ব
সেই গ্ৰুপটোৰ মাজত কথোপকথন হ'ব, সেইটোও আমি কৰিব পাৰোঁ। তো এইটোও কাৰেক্ট হ'ল। তো এ আৰু বি দুটা কাৰেক্ট পালোঁ। 3 নম্বৰ যদি চাওঁ যে ল'ৰা ছোৱালীসকলক ডাঙৰকৈ পাঠ পঢ়িবলৈ দিয়া আৰু প্ৰত্যেকে সঁহাৰি জনাবলৈ দিয়া, গতিকে এইটো শুদ্ধ নহয়। কাৰণ পাঠ এটা পঢ়িব দিলে সিহঁতৰ ভাৱ বিনিময় নহয়। ইয়াতে কৈছে ডাঙৰকৈ পঢ়িবলৈ দিব লাগিব, গতিকে ইয়াত সিহঁতৰ কোনো ইণ্টাৰেকশ্যন নহ'ব, কথোপকথন নহ'ব, ভাৱ বিনিময় নহ'ব। তো এইটো আমাৰ উত্তৰ নহয়। আৰু 2 নম্বৰত আছে আমাৰ সংলাপসমূহ এজনে আনজনক পঢ়িবলৈ দিয়া যাতে ইজনে সিজনৰ সৈতে কথা হ'ব পাৰে আৰু ইজনে সিজনক প্ৰশ্ন সুধিব পাৰে। তো এইটোও শুদ্ধ হয় যে আমি সংলাপ কিছুমান, ডায়লগ কিছুমান এজনে আনজনক পঢ়িবলৈ দিছে, যিজনে পঢ়িছে তেওঁক কিছুমান প্ৰশ্ন সুধিব, তাৰপিছত সিহঁতৰ মাজত কি হ'ব, তাৰ উত্তৰ দিব, কথোপকথন হ'ব। গতিকে ইয়াত পঢ়িবলৈও দিছে, কিন্তু পঢ়িব দিয়াৰ উপৰিও ইয়াত সিহঁতে কথাও হ'ব, ইয়াতে ইজনে আনজনক প্ৰশ্নও কৰিব, গতিকে ইয়াত কমিউনিকেশ্যন হ'ব বা ভাৱ বিনিময় হ'ব। তো এইটো আমাৰ উত্তৰ হয়। তো আমি কি পালোঁ, এ বি আৰু ডি পালোঁ। উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ 1 হ'ব, এ বি আৰু ডি শুদ্ধ হয়, চি নম্বৰটো অশুদ্ধ হয়। এতিয়া আহিছোঁ লাষ্ট কুৱেশ্যনটোলৈকে, 120 নম্বৰ। ইয়াতে সুধিছে এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীৰ শব্দ ভাণ্ডাৰ বৃদ্ধি কৰিবৰ কাৰণে এক বিশ্বাসযোগ্য আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে সহজ হোৱাকৈ প্ৰস্তুত কৰা ভাষা সামগ্ৰী হৈছে। এই শিক্ষণ সামগ্ৰীবিধ হৈছে। তো উদ্দেশ্যটো কি, ল'ৰা ছোৱালীৰ শব্দ ভাণ্ডাৰ বৃদ্ধি কৰিব লাগে, ভকেবুলাৰী সিহঁতৰ বঢ়াব লাগে, বৃদ্ধি কৰাব লাগে। তাৰ কাৰণে বিশ্বাসযোগ্য হ'ব লাগিব, মানে অথেণ্টিক হ'ব লাগিব, আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে সহজ হোৱাকৈ আমি কেনেধৰণৰ ভাষা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰোঁ। তো এতিয়া আমি ইয়াত অপশ্যনত পাইছোঁ বাতৰি কাকত পাইছোঁ, ইয়াতে আমি পঠন পুথিও পাইছোঁ, মানে পাঠ্যপুথিৰ কথাও ইয়াতে উল্লেখ কৰা আছে, স্তৰ অনুসৰি পঠন পুথি আৰু বাতৰি কাকত। এতিয়া বাতৰি কাকতখনো আমাৰ অথেণ্টিক হয়, নিৰ্ভৰযোগ্য হয়, বিশ্বাসযোগ্য হয়। কিন্তু ইয়াত আৰু এটা কথা আছে যে ছাত্ৰ ছাত্ৰীৰ কাৰণে সহজ হোৱাকৈ প্ৰস্তুত। গতিকে বাতৰি কাকতত আমি সকলো ল'ৰা ছোৱালীৰ কাৰণে কিন্তু সহজ নহ'ব পাৰে, কাৰণ বাতৰি কাকতত এটা ষ্টেণ্ডাৰ্ড ৱৰ্ড কিছুমান থাকে, তাত ক্লাছ 1 বা 2 ল'ৰা ছোৱালীৰ কাৰণে ইমান তেনেধৰণৰ শব্দ আমি নাপাম, গতিকে ভকেবুলাৰীৰ কাৰণে কিছু অসুবিধা হ'ব পাৰে। গতিকে যদিও অথেণ্টিক হয়, সকলোবিলাক ল'ৰা ছোৱালীৰ কাৰণে বা সহজ হোৱাকৈ এই সামগ্ৰীবিধ আমি ব্যৱহাৰ কৰিব নোৱাৰিম। ঠিক আছে, গতিকে উত্তৰ ইয়াতে হ'ব অপশ্যন নম্বৰ 2 এপ্ৰপ্ৰিয়েট হ'ব। কিয় হ'ব, কাৰণ ইয়াত লিখা আছে যে স্তৰ অনুসৰি পঠন পুথি। গতিকে সিহঁতৰ যি পাঠ্যপুথিবিলাক দিম, টেক্সটবুকবিলাক দিম, টেক্সটবুকবিলাকো নিৰ্ভৰযোগ্য হয়, বিশ্বাসযোগ্য হয়। গতিকে সেইবিলাক স্তৰ অনুসৰি সিহঁতক দিব লাগিব, যোনটো স্তৰৰ হয়। যদি ক্লাছ 1ৰ ল'ৰা ছোৱালীৰ কাৰণে ক্লাছ 1ৰ লগত জড়িত বা সিহঁতৰ যিটো স্তৰ হয় সেই স্তৰৰ লগত জড়িত কিছুমান শব্দ ভাণ্ডাৰ আমি সিহঁতক দিব পাৰোঁ। ঠিক আছে, বা 2ৰ কাৰণে তেনেধৰণে, 3ৰ কাৰণে তেনেধৰণে আমি সিহঁতৰ স্তৰ অনুযায়ী আমি দিব পাৰোঁ। তেতিয়া সেইবিলাক সিহঁতৰ কাৰণে সহজো হ'ব আৰু বিশ্বাসযোগ্য হ'ব। তো উত্তৰ অপশ্যন নম্বৰ 2 হ'ব। ঠিক আছে, তো একেটা আছিলে 30টা কুৱেশ্যন আছিলে 8 ফেব্ৰুৱাৰীত অহা আজি কুৱেশ্যন পেপাৰখনৰ, পেপাৰ 1 লেংগুৱেজ 1ৰ। তো 7 আৰু 8ৰ আমি আলোচনা কৰিলোঁ। এতিয়া আমি পেপাৰ 2 বিলাকো আলোচনা কৰিম। নেক্সট ক্লাছত আমি 7ৰ পেপাৰ 2 আমি আলোচনা কৰিম। ঠিক আছে, তো আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিব, পেৰেগ্ৰাফেই হওক বা কুৱেশ্যনবিলাকে হওক। যিমানে আপোনালোকে প্ৰেক্টিছ কৰিব আপোনালোকৰ শুদ্ধতা বা একুৰেচিও বেছি হ'ব। একুৰেচি যিটো লেভেলটো বেছি হ'ব, প্ৰথমতে আপোনালোকৰ ভুল হ'ব, তাৰপিছত লাহে লাহে শুদ্ধ হৈ আহিব। সেইটো ডিপেণ্ড কৰিব প্ৰেক্টিছৰ ওপৰত। গতিকে আপোনালোকে প্ৰপাৰলি প্ৰেক্টিছ কৰিব, টাইম মেনেজমেণ্টটো আপোনালোকৰ সঠিক হ'ব, তাৰ উপৰি ভুলৰ পৰিমাণবিলাকো যথেষ্ট পৰিমাণে কম হ'ব। গতিকে অকল কনচেপ্ট থাকিলেই নহ'ব, সেই কনচেপ্টৰ ওপৰত কেনেধৰণৰ প্ৰশ্ন আহিব বা অপশ্যনছবিলাকৰ মাজত সেই কনচেপ্টটো আপুনি ধৰিব পৰাটো সেইটো ইম্পৰ্টেণ্ট হয়। গতিকে বহুতে কনচেপ্টটো থাকে, পঢ়ে ভালদৰে কনচেপ্টবিলাক, কিন্তু পৰীক্ষাত প্ৰশ্নবিলাক আহিলে খেলি মেলি লাগে। গতিকে তাৰ কাৰণে আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। যিমানেই প্ৰেক্টিছ কৰিব সিমানেই আপোনালোকৰ শুদ্ধ হ'ব আৰু ভুলৰ পৰিমাণ কমি আহিব। ঠিক আছে, তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।